হয় স্যার। মনত আছে যোৱাকালি যে পঢ়াইছিলোঁ সেইটো আছিল ন ইউনিট কনভাৰ্জন কৰিছিলোঁ তাৰপিছত তোমাৰ স্পীড ভেলচিটি ডিষ্টেঞ্চৰ কি হেৰি আছে চামছ কৰিছিলোঁ কিছুমান আৰু পজিটিভ নেগেটিভ আৰু জিৰ' এক্সিলেশ্যন ডিছকাছ কৰিছিলোঁ হয় নাই এইখিনি আছে প্ৰিপেয়াৰ চ' আজি এইখিনি কিছুমান চামছ কৰোঁ ইয়াত এটা কুৱেশ্যন দিয়া আছে দেখা পাই আছা স্যার পাইছোঁ। সেইটো কুৱেশ্যনত কি কৈছে starting from a stationary position Rahul pedals his bicycle to attain a velocity of 6 meter per second So starting from a stationary position, Rahul pedals his bicycle to attain a velocity of 6 meter per second in 30 seconds. হয় নহয় তাৰ মানে কুৱেশ্যনটো পঢ়ি আগত বুজিব ট্ৰাই কৰিবা ঠিক আছে ইয়াতে কি কৈছে starting from a stationary position এতিয়া মোক কোৱা stationary positionৰ velocity কিমান থাকে কিমান থাকে স্যার 0 0 তাৰ মানে you can say here initial velocity u equals to 0 meter per second এইটো Rahul pedals his bicycle to attain a velocity of 6 meter per second in 30 seconds. হয় না সো ইয়াতে দুটা কেস আছে ঠিক আছে সো ফার্স্ট কেসটা আমি আগত করলাম starting from a stationary position Rahul pedals his bicycle to attain a velocity of 6 meter per second in 30 seconds গম পাইছেন তাৰ মানে 0 ৰ পৰা 6 মিটাৰ per second স্পীডটো বাঢ়িলে কিমান টাইমত 30 সেকেন্ডত হয় না এইটো আছিল ফার্স্ট কেস সেকেন্ড কেসটো কৈছে then he applies brakes such that the velocity of the bicycle comes down to 4 meters slow কৰি দিলে বন্ধ কৰা নাই slow কৰি দিছে 6 মিটাৰ per second পৰা সেকেন্ড কেসত 4 মিটাৰ per second হৈ গ'ল কিমান টাইমত the next 5 seconds হয় না ধৰিব পাৰিছা স্যার। so there are two cases here ইয়াতে যেহেতু কৈছে তোমাৰ calculate the acceleration in both of the bicycle in both the cases first case আৰু second case এতিয়া মোক কোৱা ইয়াতে ফার্স্ট কেসত কি আছে ফার্স্ট কেসত ইনিশিয়াল ভেলোসিটি কিমান হয় ইউ লিখো না আমি ইনিশিয়াল ভেলোসিটি 0 মিটার পার সেকেন্ড আর ফাইনাল তখন কিমান হয় স্যার 6 মিটার per second. yes is 6 মিটার পার সেকেন্ড তার মানে দিস ইজ ফর দা স্টার্ট টু 6 এই 0 এর পর 6 হয়ে যাবে সো therefore acceleration কিমান হ'ব acceleration of the bicycle কিমান হ'ব ও সরি আৰু এটা বস্তু ইয়াতে লিখা নাই টাইম টেকেন কিমান হয় So 30 seconds. সদায় চাবা এইবোৰ সেম আছে না মিটাৰ পাৰ সেকেন্ড সেকেন্ড হ'ব ঠিক আছে ওকে ঠিক আছে সো আমি কি লিখিম v - u/t লিখিব পাৰি
sir. সদায় v minus u লিখিবা u minus v নিলিখিবা so কিমান হ'ব this will be equal to 6 minus 0 meter per second by 30 seconds আনন্দ so কিমান হ'ব ইয়াতে 6 by 30 meter per second square লিখিব পাৰি so কিমান হ'ল Sir. কিমান হ'ল ইয়াতো 1 by 1 by 5. 1 by 5 কেনেকৈ 1 by Sir, sorry. 1 by 6. 6 3 times that Sir, also 3 or 6 as well. 1 by 5 5 ঠিকে কৈছিলা ডাইৰেক্টলি তো কৰিব পাৰি ক্যালকুলেশন কৰিব অৱস্থা কৰিব sir. so 1 by 5 that means 0.2 হয় না লিখিব পাৰি 0.2 Sir, পাৰি so this is the এটা এটা বস্তু গম পাইছা what is the sign to কি হয় কি হয় সাইন এটো এক্সেলারেশনৰ সাইন কি হয় আবেগ sir. সাইন কি হয় সাইন এক্সেলারেশনৰ সাইন কি ওলাইছে পজিটিভ না নেগেটিভ Sir, to negative হ'ব এইটো ক'ত নেগেটিভ চাই আছে এটো কি ওলাইছে এটো কি এনসারত কি ওলাইছে এনসারতে দেখাই দিছে sir, to answer to sir, to positive হ'ব তো কেলে পজিটিভ হৈ আছে ক'ব পাৰিবা ক'ব পাৰিবা কি বুজাইছিলো যোৱাকালি কৰিছিলা না নাই স্পিড কি হৈছে বাঢ়িছে নে কমিছে sir, speed to কমিছে কমিছে ক'ত কমিছে দেখা পাইছে sir, final velocity বাঢ়িছে sir, বাঢ়িছে তো বাঢ়াৰ কাৰণে কি হৈছে ডিফাৰেন্সটো কি হ'ল পজিটিভ হ'ল ন আগত কম sir. আছিলে so this is the case of u less than v হয় না নাই যোৱাকালি পঢ়াইছিলো ন বুৰ চাবা অলপ ভালকে that is why you are getting a positive acceleration কেতিয়া হয় যেতিয়া গাড়ীৰ স্পীডটো বাঢ়ে when the change in velocity is positive হয় না নাই then acceleration is also positive ধৰিব পাৰিছা sir, পাৰিছো so coming to the second case ত কি আছে second case ত initial velocity কিমান ব্ৰেক মাৰাৰ আগত কিমান আছিল sir, ব্ৰেক মাৰাৰ আগতো 0 আছিল ব্ৰেক মাৰাৰ আগত 0 আছিল sir, initial velocity তো sir 0 হ'ব নেকি নহয় second case to চোৱা this line is the line কি কৈছে এই এইটো স্পীডত চলাই আছিলে এইটো স্পীডত চলাই থাকোতে ব্ৰেক মাৰিলে 6 ৰ পৰা 4 হৈ গ'ল কোৱেশ্চনটো পঢ়ি বুজিছা না নাই sir, ইনিশিয়াল ভেলোসিটি কিমান হ'ব 4 meter per second এই ইনিশিয়াল সেকেন্ড কেছত ইনিশিয়াল কিমান হ'ব ধৰিব পাৰিছা sir, এটো কি মানে কি কৈছে ফার্স্ট কেছত কি আছিলে হি বাইকখন সাইকেলখন স্টার্ট হে দিছে স্টার্ট কৰি হি 6 মিটার পার সেকেন্ডত চলাই আছিল সেকেন্ড কেছটো গৈ আছে যেতিয়া হি ব্ৰেক প্ৰেছ কৰিলে ব্ৰেক প্ৰেছ কৰাৰ আগত কিমান আছিল just before hitting the brakes his velocity was 6 meter per second হয় না আৰু সেইখন কমি কেনে কিমান হৈ গ'ল কমি হৈ গ'ল তোমাৰ 4 ধৰিব পাৰিছা sir, পাৰিছো so you can say this is u1 v1 t1 so you can write it as v1 minus u1 by t1 আৰু এটো কি হ'ব
টাইম টেকেন কিমান হ'ল, এইটো কমিবলৈ কিমান টাইম লাগিলে, এইটোৰ পৰা এইটোলৈ আহোঁতে কিমান টাইম লাগিলে, ইট টুক 5 seconds, হয় নে নাই? ক্লিয়াৰ হৈছে? sir. কি এতিয়াও ডাউট আছে নেকি, কোৱা? Sir, নাই দেখোন। So acceleration of the bicycle কিমান হ'ব? Sir, v minus u by t. v2 minus u2 by t2. So কিমান হৈ আছে? ইয়াতে ইন্টাৰেষ্টিং বস্তু এটা চাব। তো ধৰিব পাৰিছে ইন্টাৰেষ্টিং বস্তুটো কিমান হ'ব? minus 2 by 5. So এইটোৰ পৰা কি গম পাইছা? নেগেটিভ সাইনটো কেলে আহিছে? নেগেটিভ সাইনটো আহিছে বিকজ গাড়ীখন স্লো হৈছে। This is the case where initial velocity is greater than final velocity. তাৰ মানে change in velocity is negative. That is why you are getting acceleration is also negative. So এইটো কেতিয়া হয়? This is nothing but the case of deceleration, হয় না? আমি ইয়াতে লিখিব পাৰো যে negative sign indicates negative acceleration or deceleration of bicycle, হয় না? হয় sir. ক্লিয়াৰ হ'ল? এনেকৈ কৰিছো পাৰিবা? কিবা বুজি টাফ লাগিছে এইখন চালে? Sir, নাই নাই। এটা ক্লিয়াৰ হ'ল তো? sir. সো সদায় আমি কি কৰোঁ? সদায় ফাইনেল ভেলোচিটি মাইনাছ ইনিশিয়াল ভেলোচিটি কৰোঁ। কেতিয়াও আমি ইনিশিয়াল মাইনাছ ফাইনেল নকৰোঁ। তুমি যদিও সিহঁতৰ ভ্যালুজ ইউ ক্যান বি গ্ৰেটাৰ দেন মানে ভি, বাট ষ্টিল ইউ হ্যাভ টু টেক ভি মাইনাছ ইউ অনলি। গম পাইছা? যিকোনো বস্তু ডিফাৰেন্স ওলাব গ'লে আমি ফাইনেল মাইনাছ ইনিশিয়াল কৰোঁ। ওকে, কৰিব পাৰিছা? sir, পাইছো। তেনেকুৱা টাইপৰ চাম আৰু আছে ইয়াতে। যেতিয়াই চাবা এটা বস্তুৰ স্পীড কমি আছে তাতে কিন্তু এক্সেলাৰেশ্যনটো নেগেটিভ ওলাব লাগিব। তাতে যদি পজিটিভ ওলাই যায় ভ্যালুখন তাতে গম পাবা যে কিবা ভুল হৈছে। ধৰিব পাৰিছা? যেনেকৈ ইয়াতে এ বাছ ডিক্ৰিজেছ স্পীড ফ্ৰম 80 km/h to 60 km/h, ইয়াতে কি হ'ব? এক্সেলাৰেশ্যনখন নেগেটিভ হ'ব না? কোৱা। sir. So in this case acceleration will be negative. ঠিক আছে? A train starting from railway station obviously start কৰি আছে, হয় না? start কৰি আছে মানে কি 0 হ'ব initial, আৰু moving with a uniform acceleration attains a speed of 40 km/h in 10 minutes. তাৰ মানে কি হ'ল 40 km/h is the final velocity. কিমান টাইম লাগিলে এটেইন কৰিবলৈ? 10 minutes লাগিলে। এক্সেলাৰেশ্যন ইয়াতে পজিটিভ হ'ব, হয় না? এইটোতো নেগেটিভ নহয়। ধৰিব পাৰিছানে? sir, টো পজিটিভ হ'বতো। পজিটিভ কিয় হ'ব? বিকজ স্পীডখন বাঢ়ি আছে, মানে গাড়ীখন এটা মানে ট্ৰেইনখন জিৰোৰ পৰা মানে ষ্টপৰ পৰা এটা স্পীডত গৈ আছে, হয় না? So obviously there is an increase in speed and that is why there will be the acceleration will be positive. Okay, so আমি আজি এটা বস্তু যোৱাকালি তোমাক এটা বস্তু কোৱা নাই, সেইটো হ'ল তোমাৰ ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম এক্সেলাৰেশ্যন।
সো ইউনিফর্ম এন্ড নন ইউনিফর্ম এক্সেলারেশন কি বস্তু হয় যেনেকৈ আমাৰ ইউনিফৰ্ম স্পীড আছিলে ইউনিফৰ্ম স্পীড কি আছিলে আৰু ইউনিফৰ্ম ভেলোচিটি কি আছিলে if an object covers equal distances in equal intervals of time then we would have called it what ইউনিফর্ম ভেলোসিটি বা ইউনিফর্ম স্পিড করব এক্সেলারেশনের ক্ষেত্রে কিন্তু বেলেগ এক্সেলারেশনৰ কিন্তু ইনক্রিজ খন সেম হ'ব লাগিব ইনক্রিজ ইন দ্য সেন্স তোমাৰ কিমান স্পীডত বাঢ়ি আছে মানে ভাবা যদি এভৰি 5 মিনিটছত 10 মিটাৰ পাৰ সেকেন্ড কে বাঢ়ি আছে দেন উই কল ইট ইউনিফর্ম এক্সেলারেশন বাঢ়িব লাগিব হয় না ইয়াতেতো সেম থাকিলে নহ'ব সেম থাকিলেতো জিৰ' এক্সেলারেশন হ'ব স্পীডখন কি হ'ব লাগিব সো what are the definitions uniform acceleration or definition কি হয় so uniform acceleration or definition কি হয় if the velocity of an object increases or decreases হয় না কমিবও তো পরে if the velocity of an object increases or decreases by the same amount in equal intervals ক'ব পাৰি হয় না সব পাৰি মই এক্সাম্পল দিম তোমাক can we say that the object is having uniform acceleration হয় না হয় স্যার মই এটা এক্সাম্পল বুজাম এই তোমাক স্পীডৰ ইউনিফৰ্ম মোশনৰ কাৰণে বুজাইছিলো ন ইউনিফৰ্ম মোশন বা ইউনিফৰ্ম স্পীডৰ কাৰণে এই দুটা এ আৰু বি আছিলে যেন this is non-uniform acceleration okay so what is non-uniform acceleration if the velocity of an object decreases or লিখি আছো লিখি কপি so একে হ'ব ডেফিনেশনটো বাট the thing is that তোমাৰ ইয়াতে অলপ বেলেগ হ'ব মানে by different amounts হয় না sir by different amounts in equal intervals because time খিনিতো equal intervals আমি distribute কৰিব পাৰিম but velocity খন different amounts our first 5 minutes 10 কে বাঢ়িছে হয় না 10 মিটাৰ পাৰ সেকেন্ড বাঢ়িছে সেকেন্ড 5 মিনিটছত আকৌ কিন্তু 15 বাঢ়িছে তাৰপিছত আকৌ 8 বাঢ়িছে হয় না তো এইবোৰ তেনেকুৱাকৈ স্পীড বাঢ়িলে কিন্তু কি হ'ব তোমাৰ সেইটো নন ইউনিফৰ্ম এক্সেলাৰেশ্যন ধৰিব পাৰিছা কিতাপৰ এইটোৱে দেখিছোঁ sir মানে ভেলোচিটিখন যদি নন ইউনিফৰ্ম ৰেটত বাঢ়ে বা কমে ধৰিব পাৰিছা ন সো ইয়াতে আমি এটা তোমাৰ টেবুলাৰ ফৰ্মত এটা ডিসক্ৰাইব কৰিম না কি হয় বা তোমাৰ এইখন হয় টাইম সেকেন্ড তাৰপিছত ইয়াতে হ'ল velocity of car velocity of car ঠিক আছে so this is the table এটা আমি কিছুমান ভ্যালুজ লিখি
then let us decide which one is having uniform velocity মানে uniform acceleration. So আগৰটোৱে কৰো, আগৰটো ভাবা তোমাৰ 5 10 15 20 25. So in every case there is an increase of কিমান কে বাঢ়ি আছে plus 5 second কে বাঢ়ি আছে হয় না হৈছে so first 5 seconds of কি হৈ আছে first 5 seconds of তোমাৰ velocity of car is like this হবা এটো গৈ আছে তোমাৰ 10 ত 5 seconds of কিমানত গৈ আছে 10 তাৰপিছত গৈ আছে তোমাৰ 20 ঠিক আছে তাৰপিছত গৈ আছে 30 next 20 seconds of কি হ'ল 40 তাৰপিছত 50 ধৰিব পাৰিছা এইটো গৈ আছে এনেকাকে এইটো 10 আছে next গৈ আছে তোমাৰ 25 next গৈ আছে 35 তাৰপিছত গৈ আছে 40 তাৰপিছত 50 ধৰিব পাৰিছা তোমাৰ 52 স্যার পাইছো এইটোত কি হৈ আছে কিমানকে বাঢ়ি আছে প্লাস 10 কে বাঢ়ি আছে হয় না আচ্ছা so plus 10 এইটোত কিমানকে এইটো বাঢ়িলে প্লাস 15 এইটোত বাঢ়িলে তোমাৰ প্লাস 10 এইটোত বাঢ়িলে কিমান প্লাস 5 এইটোত বাঢ়িলে কিমান প্লাস কিমান 12 so equal time interval বেলেগ বেলেগ ৰেটত বাঢ়ি আছে ইয়াতে সেম ৰেটত বাঢ়ি আছে 10 10 10 10 কে বাঢ়ি আছে এটো তোমাৰ হেৰিত বাঢ়ি আছে কি জানি কয় বেলেগ বেলেগ ৰেটত এটা এবাৰ 15 10 5 12 এনেকৈ বাঢ়ি আছে so what we can say that car A is having what uniform acceleration বা দুটাতে চাবা দুটাতে এটা বস্তু তুমি কমন পাবা দুটাতে কিন্তু নন ইউনিফর্ম মোশন হয়েছে হয় না নন ইউনিফর্ম মোশন কি কেউ কব পাৰো স্পিডখন সেম নহয় না ইকুয়াল টাইমত বেলেগ বেলেগ স্পিড কভার কৰি আছে তো অবভিয়াসলি কি হ'ব ইউনিফর্ম মোশন হ'ব জানো নহয় না ধৰিব পাৰিছা হৈছে ইউনিফর্ম মোশন হলে কি হয় এক্সেলারেশন না থাকিলে হয় তো সেইকাৰণে ইয়াতে তোমাৰ ইউনিফর্ম এক্সেলারেশন নট ইউনিফর্ম মোশন মানে এক্সেলারেশন থাকিবৰ কাৰণে ইউনিফর্ম হোক নন ইউনিফর্ম হোক ইউনিফর্ম এক্সেলারেশন নন ইউনিফর্ম এক্সেলারেশন কেতিয়া থাকিব যেতিয়া তোমাৰ ইউনিফর্ম তোমাৰ ভেলচ মোশনখন নন ইউনিফর্ম হ'ব যোৱাকালি কৈছো মই মনত আছে নে স্যার আছে curve is having what non-uniform acceleration মানে বাঢ়াৰ বা কমাৰ ৰেটখন কি হয় বেলেগ বেলেগ so this is what is called uniform and non-uniform acceleration understood yes sir this is what you call uniform and non-uniform acceleration এতিয়া আমি পঢ়িম one of the most important parts of this topic is the graphical representation of motion ভালকে বুজিবা new বস্তু হয় আগত পঢ়া না তোমালোকে so এতিয়া আমি কি ডিসকাস কৰিম এতিয়া আমি ডিসকাস কৰিম হ'ল graphical representation of what graphical representation of motion motion to কি হয় motion মানে motionত থাকা বেলেগ বেলেগ quantities যেনেকে velocity distance তাৰপিছত acceleration displacement এইবোৰ আমি ইয়াতে graphically represent কৰাৰ চেষ্টা কৰিম okay ধৰিব পাৰিছা স্যার পাইছো
So এইখনত কি হয়, we will study two different graphs. First is the DT graph. কি বুলি কয় এইটো, বা আমি short form to piece of distance time graph. Distance time graph. Okay. Distance graph time এ আমাক কি দিয়ে? Guess what? Gives velocity. No. Velocity. Or speed. You can say speed also. So distance time graph or যোনটো গ্ৰাফটো থাকিব, মানে এখন এক্সিস বিলাক হয় এনেকাকে যদি গ্ৰাফটো ড্ৰ কৰা, this is the graph. Okay, this thing is the graph. So hey গ্ৰাফটো আমাক কি দিব? Velocity বা speed বুজাব. Okay, slash কাটা বাই নহয় দে। আৰু এটা বস্তু আছে which we call is velocity time graph or the VT graph. Velocity time. ঠিক আছে, তো velocity time graph আমাক কি দিব? না। Yes sir. ধৰিব পাৰিছা? sir পাইছো। So VT গ্ৰাফটো আগত পঢ়ো। গ্ৰাফ কেইটা যেতিয়া আমি ডিসকাস কৰিম কিছুমান ৰুলস ফলো কৰিব লাগিব। তাৰ মানে আমি গ্ৰাফ কেইটা কেলে ড্ৰ কৰো, বিকজ তোমাক যদি এনেকাকে টেবল ড্ৰ কৰি দিয়ে কোনোবা, এইটো এনেকাকে টেবল ড্ৰ কৰিব দিলে তোমাৰ এইখনতো কমকে ৰ'জ আছে, তোমাৰ কেইটা ৰ'জ আছে, ইয়াতে 5টা ৰ' আছে, সেইকাৰণে তুমি কম্পেয়াৰ কৰিব পাৰিছা। বাট সাপোজ ইউ আৰ গিভেন এ টেবল উইথ অলমোস্ট 100 to 250 ৰ'জ, তেতিয়া অসুবিধা পালা হয় নে? sir. গাড়ীখনত ইউনিফৰ্ম এক্সেলাৰেশ্যন আছে নে নাই, এইটো কেনেকা ক'লা, বা ইউনিফৰ্ম ভেলচিটি আছে নে নাই, কেনেকা ক'লা, অসুবিধা হ'লে হয়। You would have had to see each and every value, হয় না? Each and every value ভালকে কেয়াৰফুলি অবজাৰ্ভ কৰিব লগা হ'লে। ধৰিব পাৰিছা নে? sir. কিন্তু সেই সেম ডেটাখন যদি আমি গ্রাফিক্যালি রিপ্রেজেন্ট করে দিই দ্য ফর্ম অফ এ লাইন গ্রাফ, যোনটো লাইন গ্রাফ হিসাবে যদি ড্র কৰিব পাৰিলো হয়, তেতিয়া তুমি just by looking at the graph itself you could have identified যে মানে তাতে কি আছে, ডেটি গ্রাফটো চাই কৈ দিব পাৰিলা যেন মোশনখন বা ভেলচিটিখন ইউনিফৰ্ম আছে না নাই, আৰু ভিটি গ্রাফটো চাই কেনে তুমি ক'ব পাৰিলা হয় এক্সেলাৰেশ্যনটো ইউনিফৰ্ম আছে না নাই, ক'ব পাৰিলা হয় উইদাউট লুকিং এট দ্য নাম্বাৰছ, হয় না? sir. So that is the first use case. Second use case কি, এই গ্রাফখন যদি আমি properly draw কৰো, we can find the acceleration and velocity. We can find the acceleration and velocity at any given time. মানে এই গ্রাফত আমি যোনটো টাইমৰ কাৰণে লাগে সেই টাইমৰ পৰা আমি যোনটো প্লটটো লম, এই সেম পইণ্টটো আমি y axis of প্লটটো ললে আমি কি পাই যাও, ডিসটেন্সটো পাই যাম ডিটি গ্রাফত আৰু ভেলচিটিটো পাই যাম ভিটি গ্রাফত। ধৰিব পাৰিছা নে? সো প্ৰত্যেকটা ভ্যালু আমার তার না থাকিলেও আমি ক'ব পাৰিম যে ভেলচিটিখন কেনেকুৱা আছে, হয় না? Yes sir. So you don't have to use all the points in the table. You can use only certain points. যেনেকৈ আজি আমি ম্যাথ ক্লাছত পঢ়িছিলো ন, অকল 3টা পইণ্ট ইউজ কৰিলে আমি লাইনখন ড্ৰ কৰিব পাৰো, ইয়াতেও সেম। সো ইয়াতে আমি কম পইণ্টছ বা গিভেন পইণ্টছ ইউজ কৰি আমি ওলাব পাৰিম, বাট তাৰে পৰা আমি আননোন পইণ্টছো ওলাব পাৰিম, হয় না? ধৰিব পাৰিছা? sir পাইছো। So coming to the next point, which is তোমাৰ, so সেইটোৱে কৈছে যে এইটো চাইছা, as you have studied in mathematics, a straight line graph helps in solving a linear equation having two variables. চাইছা ম্যাথছৰ কনসেপ্ট লাগি আছে sir. এই লাইনটো মই কিয় কৈছো, এইবোৰ ম্যাথছৰ ভালকে পুৰা ইন্টাৰলিংক হৈ আছে, এটা বস্তু কোন ক'বাত লাগি যাব গমেই নাপাব, সেইকাৰণে 9ৰ টপিকবোৰ ম্যাথছৰ টপিকবোৰ যিকেইটা পঢ়িব ভালকে পঢ়িব। ধৰিব পাৰিছা নে? sir. So আমি মোশন অফ এন অবজেক্ট কেনেকৈ ডেসক্ৰাইব কৰো, ইউজিং লাইন গ্ৰাফ। ওকে, লাইন গ্ৰাফত কেনেকুৱা পাওঁ গ্ৰাফবোৰ, স্ট্ৰেট লাইন হিচাপে পাওঁ। মানে হাউ আর দ্য স্ট্রেট লাইন্স ফর্ম, বাই জয়নিং দ্য পয়েন্টস।
The points will denote the time and distance in dt graph and time and what? Time and velocity in dt graph. Okay? Clear hoise? Yes, sir. কিন্তু ইয়াতে এটা বস্তু গম পাবা আমি যোনটো কোৱান্টিটি ভেৰি কৰিব পাৰে সেই কোৱান্টিটিটো মানে যোনটো কোৱান্টিটি ফিক্স নহয় ফিক্স থাকিব পাৰে নাথাকিব পাৰে আমি ক'ব নোৱাৰো এইখন আমি y এক্সিছত লওঁ ঠিক আছে সো আউট অফ ডিসটেন্স এন্ড টাইম কোনটো বস্তু ফিক্স নহয় ডিসটেন্স কভাৰটো ফিক্স নহয় হয় না না Yes, sir. বিকজ কেতিয়াবা কম ইকুৱেল টাইমত তোমাৰ বেছি ডিসটেন্স কভাৰ হ'ব পাৰে কম ডিসটেন্স কভাৰ হ'ব পাৰে বাট টাইমখনটো আমি ইকুৱেল স্লটত ডিভাইড কৰিব পাৰিম হয় না না টাইমটো সদায় বাঢ়িয়ে থাকে এটোতো নকমে কেতিয়াও কমে জানো কম থাকে সেম থাকে এনেকুৱাটো নহয় টাইম উইল অলৱেজ ইনক্ৰিজ হয় না না সো সেই বস্তুটো যোনটো ইউনিফৰ্ম হয় we try to put it in the x axis so dt graphot distance time graphot distance is in the x axis distance is in the y axis যোনটো variable axis বুলি কয় আৰু time is in the x axis which যোনটো fixed বুলি কয় বুজিব পাৰিছানে মানে equally split কৰা থাকা বুলি বুজিব পাৰিছানে sir. So distance আৰু টাইমৰ মাজত আমি ফাৰ্স্ট আমি কি পঢ়িম ফাৰ্স্ট আমি পঢ়িম distance time so distance time graphত distance to কোনটো এক্সিসত থাকে y এক্সিসত থাকে ওকে and time to কি কে থাকে time to সদায় হেৰিতে থাকে টাইম হোক মানে dt গ্রাফ হোক vt গ্রাফ হোক দুটাতে টাইম খন কত থাকিব x এক্সিসত থাকিব ওকে so common format কি হয় common format এটো আমি শর্টকাটত এটা ড্র করব so this will be the distance or displacement আর এটো থাকিব কি টাইম ওকে এটো ডাইরেকশন অফ ইনক্রিজ আর ইয়াতে আমি গ্রাফটো এনেকা করলাম so this is the dt graph বুঝতে পাইছা sir, পাইছো so dt graph আমি start করব so before that I want to show that exact graph which is shown here ঠিক আছে আমি এখন টেবল লৈ ড্ৰ কৰিব পাৰিম বাট তাৰ আগত আমি এটা বস্তু দেখাই লব কি কি হয় so এটা অবজেক্ট যেতিয়া পজিশন চেঞ্জ কৰিব এই পজিশনটো চেঞ্জ কৰাটো আমি উইথ টাইম যদি কম্পেয়াৰ কৰো এই বস্তুটো আমি গ্ৰাফিক্যালি দেখাও ইন which thing in distance time graph যেনেকা মই যদি এইটো গ্ৰাফ চাই আছা ন দেখা পাইছা গ্ৰাফটো sir, পাইছো so ইয়াতে টাইম ইন মিনিটস আছে ডিসটেন্স ইন কিলোমিটার আছে so ভাবা ফার্স্ট 20 মিনিটস তো 20 মিনিটসত কিমান ডিসটেন্স কভার কৰিলে মই কেনেকা ওলাম গ্ৰাফৰ পৰা এনেকাকে এইটো সিধা যাম হয় না না আমি এইটো স্ক্রিনশট লৈ লৈ এটা then we will be able to understand ঠিক আছে so এইটো হল আমাৰ graph খন হয় তো so suppose I am trying to explain this graph okay এতিয়া মই কোৱা এতিয়া মই যদি 20 টাইমত ওলাব লাগে তো মই কেনেকৈ ওলাম I will plot like this হয় না this will be my point this is light হৈ যাব কিন্তু এটা দেখা পাই আছা so this will be my sir, পাইছো from x axis হয় না so 20 এর কারণে a2 পয়েন্ট পাই আছো তো a2 পয়েন্টের করসপন্ডিং আমার ইয়াতে কিমান হবে ইয়াতে গৈ ৰখিব হয় না so a2 কিমান হবে a2 তোমাৰ 10 হয় 10 12 14 16 18 বুজিব পাৰিছা না 12 14 16 18 আকৌ 20 so এইটো কিমান হৈ আছে 14 হয় না তাৰ মানে
20. So from this graph we can say in 20 minutes কিমান distance cover কৰিছে, কিমান distance cover কৰিছে? So 14 কিলোমিটার হয় না? Similarly মানে আমার given points কি কি আছে? Given points এইবোৰ আছে, এইবোৰ আমি ডেটাৰ পৰা ওলাই মানে যোনটো ডেটা পাইছিলো আমি সেইটো ডেটাৰ পৰা ওলাই লাইনখন প্লট কৰিলো, and using this line we are able to find unknown values হয় না? 20 মিনিটছত গম পোৱা নাছিলো আমি, পাইছিলো জানো? পাইছিলো নাই পোৱা। তো সিমিলাৰলি নাই পোৱাৰ কাৰণে কি কৰো, এতিয়া আমি এইটো গ্ৰাফৰ পৰা ওলাব পাৰিছো হয় না? Similarly we can find the value at 40, 60 and any other value in between. 10 ৰো ওলাব পাৰো মাজত, যদি এইটো 10 হয় তো 10 কিমান হ'ব, around 8 মান হ'ব। সো এইখিনি বস্তু আমি ইয়াতে ওলাব। Okay, so in this graph, so from the graph itself, so this is the DT graph. Okay, কোনটো DT graph হয়? This is the DT graph. Okay, মানে এই যে লাইনটো দেখা পাইছা তুমি, এই লাইনটো কি হয়? DT graph. আচ্ছা আচ্ছা। So এই DT গ্রাফটা আমি ডিসকাস কৰিম, কেনেকৈ ডিসকাস কৰো। সো ডিসটেন্স, তো টাইমখন লও x এক্সিছত, ডিসটেন্সখন লোৱা হয় y এক্সিছত, বিকজ ডিসটেন্স ইজ ভেৰিয়েবল। কেতিয়াবা ডিসটেন্স সেম হ'ব, গাড়ীখন যদি ৰখি যায় তেতিয়া কি হ'ব? ৰখি গ'লে গ্ৰাফখন চিধা গৈ থাকিব হয় না? ধৰিব পাৰিছানে? স্যার। মানে মই কি কৈ আছো, তোমাৰ গাড়ীখন ভাবা, তোমাৰ যদি এটা পইণ্টত হ'ব এনেকাকে বাঢ়ি আছে হয় না? এইখিনিলৈকে বাঢ়িলে এইটো কিমান টাইম হয়? এইটো ভাবা তোমাৰ অলমষ্ট 20 সেকেন্ডস, ঠিক আছে? 20 সেকেন্ডস লৈকে বাঢ়িলে, 0ৰ পৰা সাৰ্টেন ভ্যালুলৈকে গ'ল, ভাবা এইটো কিমান হয়? 30 কিলোমিটাৰ, ঠিক আছে? 30 কিলোমিটাৰ বেছি গ'ল হা, 30 মিটাৰ্ছ। এতিয়া মোক কোৱা, যদি গাড়ীখন 20 সেকেন্ডৰ পিছত গাড়ীখন ৰখি যায়, ষ্টপ হৈ যায়, ষ্টপ, তেতিয়া কি হ'ব? গ্ৰাফখন কেনেকা যাব? এনেকা, বিকজ টাইম ইজ ইনক্ৰিজিং হয় না নাই? বিকজ 40 সেকেন্ডত মই যদি চাওঁ গাড়ীখনটো ৰখি আছে না, ক'ত ৰখি আছে? 30 মিটাৰ্ছত। মই কি ক'ব পাৰোঁ যে 40 সেকেন্ডত কিমান ডিষ্টেন্স কভাৰ কৰিলে? 30 মিটাৰ্ছ কভাৰ কৰিলে হয় না? সেইটো। তো সেই গ্ৰাফৰ পৰা তুমি পেটাৰ্ণটো গম পোৱা, সিহঁতৰ মোশ্যনটো কেনেকুৱা ফৰ্ম, মানে কিমান ডিষ্টেন্স কভাৰ কৰিছে কিমান টাইমত, সেইমতে আমাৰ স্পীডখনো ওলাই যায়, প্লাছ আমি এটা পেটাৰ্ণো পাই যাওঁ যে ইউনিফৰ্ম মোশ্যনত গৈ আছে নে নন ইউনিফৰ্ম মোশ্যনত গৈ আছে। গোটেইখিনি বুজাম, ভালকে চাবা, আজি গ্ৰাফখিনি বুজাম অকল, চাবা অলপ ভালকে। চ' এইটো হ'ল ইউনিফৰ্ম মোশ্যন। কেলে ইউনিফৰ্ম মোশ্যন মই কৈ আছো, ইউনিফৰ্ম মোশ্যনৰ কাৰণে এটা বস্তু কমন থাকিব লাগিব, which is the 45 ডিগ্ৰী। ধৰিব পাৰিছা? এই যে এংগেলটো হয়, this angle has to be how much in order to 45 ডিগ্ৰী। 45 ডিগ্ৰী হ'ব লাগিব। 45 ডিগ্ৰী হলে আমি কি ক'ব পাৰিম যে এইটো ইউনিফৰ্ম ভেলচিটিত গৈ আছে। ওকে, ধৰিব পাৰিছা? স্যার পাইছো। যদি 45 নহয়, যদি অলপ টেকা টেৰাকে হয়, তেতিয়া কিন্তু হোৱা। এইটোৰ মানে কি, যদি তোমাৰ ভেলচিটিখন ইকুৱেল হৈ আছে, চ' দ্যাট মিনছ দ্যাট তোমাৰ ৰেট অফ ইনক্ৰিজ যোনটো হয়, চ' তোমাৰ যোনটো ৰেট অফ ইনক্ৰিজ হয়, গ্ৰাফখন এনেকুৱাকৈ আছে, এতিয়া তোমাৰ মানে ইউ হেভ টু গেট এ স্কুৱেৰৰ ডায়েগনেল হ'ব লাগিব, গম পাইছা? গ্ৰাফখন কি হ'ব লাগিব? স্কুৱেৰৰ ডায়েগনেল হ'ব লাগিব, তেতিয়াই তুমি কি ক'ব পাৰিবা যে ইকুৱেল ডিষ্টেন্স কভাৰ কৰি আছে হয় না? তাৰমানে তোমাৰ যদি এনেকুৱাকৈ মাৰ্কিং থাকে 1 বা 10, 20, 30, 40 এনেকুৱাকৈ আছে, এইবিলাক ছেকেণ্ড হয় না? টাইম ইন ছেকেণ্ড, ধৰিব পাৰিছা? আৰু ইয়াতে কি হ'ব? ডিষ্টেন্স ইন মিটাৰ্ছ।
সো এতিয়া মোক কোৱা ইয়াতে যদি তোৰ তোমাৰ এনেকাকে থাকে তোমাৰ ভাবা 100 200 300 এতিয়া মোক কোৱা যদি ই এনেকাকে ডিস্টেন্স কভাৰ কৰে এইটো এটা পইণ্ট হ'ল এইটো এটা পইণ্ট হ'ল হয় না এইটো এটা পইণ্ট হ'ল তাৰ মানে কি হি ইজ কভাৰিং ইকুৱেল ডিস্টেন্সেছ ইন ইকুৱেল ইণ্টাৰভেলছ অফ টাইম হয় না তাৰ মানে 100 কে বাঢ়ি আছে ইয়াতে কিমান বাঢ়িলে 100 কে বাঢ়িলে 0 ৰ পৰা এটোৰ পৰা আকৌ 100 কে বাঢ়িলে এটো আকৌ 100 কে বাঢ়িলে হয় না সো এই 100 কে কিমান টাইমত বাঢ়ি আছে 0 to 10 10 to 20 10 সেকেন্ডত বাঢ়ি আছে হয় না Oh, sir. So whatever you're getting, this is also a square, this is also a square, so this is also a square. So the line joining these points is nothing but a diagonal of the squares. Oh, and fine, oh, buddy. So all of beka hoise, but sida hoy. Okay. So এটো আমার কি হবো এটো তেতিয়া কি ওলাব তেতিয়া তোমার সদায় এটো 45 ডিগ্রি ওলাব হয় না Oh, sir. সো ইউনিফর্ম মোশনের কারণে dt graph for uniform motion মানে আমি ইউনিফর্ম ভেলোসিটি কব পাৰো ইউনিফর্ম স্পিড কিমান হয় is inclined component inclined word to meaning ধৰিব পাৰিছা Oh, sir. কিন্তু তুমি যদি 45 কেতিয়া নাপাবা যেতিয়া তোমাৰ ভাবা টাইমটো বেলেগকে আছে আৰু ডিস্টেন্সটো বেলেগকে হৈ আছে তেতিয়া তুমি কি পাবা তেতিয়া তোমাৰ এখন বেলেগ হৈ যাব হয় না মানে এংগলটো বেলেগ হৈ যাব মডিফাই হৈ যাব ভাবা তুমি গ্ৰাফখন এনেকা পাব বেছি স্পীডত যদি বাঢ়ে মানে টাইম যিমান স্পীডত গৈ আছে তাতকে বেছি ৰেটত তুমি হেৰিত গৈ আছা বাট ইয়াতে তোমাৰ টাইম 10 কে বাঢ়ি আছে তুমি তাতে গৈ আছা তোমাৰ বাবা 100 তাৰপিছত 150 এনেকাকে যদি নন ইউনিফৰ্মত গৈ থাকা তেনে কি হ'ব তোমাৰ লাইনখন এনেকা হৈ যাব চিধা হৈ যাব মানে এনেকা নগৈ কি হৈ যাব এনেকা হৈ যাব হয় না ধৰিব পাৰিছা Oh, sir. বা ডাউট আছে নেকি কোৱা থাকিলে কোৱা স্যার এই স্কোয়ার কেটা মানে বনাব লাগিব নে বক্স কিটা নাই 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 বক্স কেইটা বনাবলৈ নালাগে এইটো অট'মেটিক হৈ যাব তুমি যদি এক্স এক্সিছ আৰু ৱাই এক্সিছটো প্ৰপাৰলি ড্ৰ কৰা মানে এই মাৰ্কিংখিনি যদি ভালকে দিয়া মানে স্কেল ইউজ কৰি তেতিয়া তোমাৰ অট'মেটিক এইটো স্কুৱেৰ ফৰ্মেটতে আহিব ইউ ডোণ্ট হেভ টু মেনুৱেলি ড্ৰ এ স্কুৱেৰ অ'কে মানে Okay, sir. মেজাৰমেণ্ট লৈ স্কুৱেৰ ড্ৰ কৰাৰ দৰকাৰ নাই তুমি খালি এক্সিছত ইউনিটছ কেইটা ভালকে ল'বা অ'কে মানে এক্স এক্সিছত যোনটো লৈছা ভাবা 1 চেণ্টিমিটাৰ বা 2 চেণ্টিমিটাৰ যিয়ে লোৱা গোটেই এক্স এক্সিছত সেইটো ইউনিফৰ্ম ৰাখিবা সিমিলাৰলি ৱাই এক্সিছত যদি বেলেগো লৈ আছা বা চেমো লৈ আছা সেই ভেলুটো মেইনটেইন কৰিবা ওকে বিকজ Okay, sir. গ্ৰাফত তুমি যদি মাৰ্কিংখিনি উল্টা পুল্টাকে দিয়ে তেতিয়া কিন্তু ইউ কেনট ফাইণ্ড দ্য কাৰেক্ট গ্ৰাফ ওকে বস্তুটো গম পাইছা মানে এইটো গেপ যদি এইটোৰ লগত নিমিলে আকৌ এইটোৰ গেপ যদি এইটোৰ লগত নিমিলে তেতিয়া কিন্তু কি হ'ব তেতিয়া তোমাৰ ভেলুবিলাক বেলেগ বেলেগ আহিব মানে পইণ্টছবোৰত গড়বড় হৈ যাব হয় না নহয় Oh, sir. এইটো হয় তোমাৰ ডেটা গ্ৰাফত তোমাৰ হেৰিখিনি ডেটা গ্ৰাফত এইটোৱে তোমাৰ কি আছিলে এইখন হ'ল তোমাৰ কিমান ডিগ্ৰীত থাকিব মানে ইউনিফৰ্ম মোশ্যন নন ইউনিফৰ্ম মোশ্যনৰ গ্ৰাফবোৰ কেনেকুৱা হয় নন ইউনিফৰ্ম মোশ্যনৰ গ্ৰাফবোৰ এনেকুৱা 45টো নোপোৱা কেনেকা পাবা আইদাৰ এনেকা পাবা অৰ এনেকা পাবা ধৰিব পাৰিছানে Ah, sir. মানে একচুয়াল কি লাগে একচুয়াল লাগে এনেকা দিস ইজ ইউনিফর্ম দিস ইজ নন ইউনিফর্ম দিস ইজ অলসো নন ওকে ধৰিব পাৰিছানে
আচ্ছা ক্লিয়াৰ হ'ল? yes sir yes sir সো এতিয়া এটা বস্তু পঢ়াও তোমাক, তোমাৰ কি কয় সো ভেলচিটিটো আমি কেনেকৈ ওলাও? ভেলচিটি ওলোৱাৰ এটা টেকনিক হ'ল যে এটা দুটা পইণ্টৰ মাজত, দুটা টাইম ইণ্টাৰভেলৰ মাজত আমি যোনটো টাইম ইণ্টাৰভেল হয়, ভাবা ইয়াতে আমি T2 আৰু T1 লৈ আছো, ঠিক আছে? এইখনতে বুজাই দিওঁ তোমাক। Suppose this was the graph, okay? এতিয়া মোক কোৱা, এইটো হ'ল তোমাৰ ইয়াতে হেডিংটো কি দিওঁ, ইয়াতে finding velocity during a time interval, okay? So এইটো গ্ৰাফত চোৱা, এইটো গ্ৰাফত আমি T2 আৰু T1 যোনটো হয়, গ্ৰাফটো অলপ হাত অলপ বেয়াই লাগিছে বাবা, মানে ভালকে এটা ড্ৰ কৰি বুজাই, ঠিক আছে? এইটো চাব কেনেকৈ ড্ৰ কৰোঁ। দেখা পাইছা? sir পাইছো এতিয়া এইখন হ'ব আমাৰ ডিষ্টেন্স in meters, distance in meters, আৰু তোমাৰ time in seconds, okay? এতিয়া মোক কোৱা, ইয়াতে আমি যদি এনেকুৱাকে তোমাৰ মাৰ্কিংছ কিছুমান দিওঁ, এটা তোমাৰ 10, 20, 30, 40, 50, 60, okay? Similarly, what we do, we increase here by 50, ঠিক আছে? 50, 100, 150, 200, 250, okay? So এইটো এটা গ্ৰাফ। So গ্ৰাফত এইটো তোমাৰটো লিখিলা, এতিয়া তুমি কি কৰিবা, এতিয়া এইখন গ্ৰাফত আমি প্লট কৰিম, ঠিক আছে? ভাবা ফাৰ্ষ্ট পইণ্টটো হ'ল কিমান, এটা টেবল ড্ৰ কৰোঁ, মানে কিমান ডিষ্টেন্সত কিমান টাইমত কিমান ডিষ্টেন্স দেখাই আছে গাড়ী, ভাবা এইটো অবভিয়াছলি ইন ছেকেণ্ডছ হ'ব, আৰু এইটো হ'ব তোমাৰ মিটাৰ। চ' ফাৰ্ষ্ট 5 ছেকেণ্ডছত কিমান দেখাই আছে, চ' ফাৰ্ষ্ট 5 ছেকেণ্ডছত হ'ব টাইম দেখাই আছে তোমাৰ 25, 10 ছেকেণ্ডছত কিমান দেখাই আছে 50, 25 ছেকেণ্ডছত কিমান দেখাই আছে, ক'ব পাৰিবা 25ত কিমান দেখাই আছে, 125 দেখাই আছে, হয় নে নহয়? 30 ছেকেণ্ডছত কিমান দেখাই আছে, কিমান ডিষ্টেন্স কভাৰ কৰিলে 30 ছেকেণ্ডৰ পিছত, 150, হয় নে নহয়? sir তুমি কিমান দি কৰিছা নাই তুমি চোৱা, মই পইণ্ট কেইটা লিখিলো, তুমি ধৰিব পাৰিছা না? এতিয়া মই কি কৰিম, এইবিলাকত প্লট কৰিম, হয় নে নহয়? এই চাৰিটা ভেলু মই প্লট কৰিম, অ'কে? এই চাৰিটা পইণ্ট লৈ আমি গাড়ীখনৰ গ্ৰাফ প্লট কৰিম, অ'কে? চ' 5 আৰু 25, 5 টো মাজত থাকিব, 25 টো মাজত থাকিব, চ' the point will lie somewhere here. The point will lie somewhere here. এইটো হ'ব পইণ্ট, হয় নে নাই? ধৰিব পাৰিছা? হয় sir হাফ হাফ হ'ব, এইটোতো 0 হয় ন? চ' 0ৰ পৰা এইটো
10 আৰু 0 আধাটো কি হ'ব 5 হ'ব আৰু 0 আৰু 50 আধাটো 25 হ'ব 10 to 50 হয় না 10 to whole goal 50 this is the point online to অলপ বেকা হ'ব পাৰে 45 ত নহ'ব পাৰে because I am not using a ruler 25 to 125 25 কত থাকিব ইয়াতে থাকিব 25 to 125 125 will lie somewhere here হয় না 100 আৰু 150 ৰ মাজত থাকিব ধৰিব পাৰিছানে sir, পাইছো। and 30 to 150 30 will be from 30 to 150 so 30 to 150 150 is in here পিছে ধৰিব পাৰিছা টপিক ঠিক আছে sir, so এই চাৰিটা পইণ্ট লৈ আমি কি কৰিম আমি আমাৰ গ্ৰাফখন so how do we draw the graph তো নোটটো অলপ বেকা হৈ আছে তো স্কেল দি ড্ৰ কৰিলে ঠিক হৈ যায় ধৰিব পাৰিছা এইটো not the proper graph but sir, scale দি draw কৰিলে ঠিক হৈ যাব এটা কথা হ'ল this is the graph okay এতিয়া মই যদি দুটা টাইম লো so this is a uniform motion হয় না কেলে uniform motion 5 seconds or 25 10 seconds or 50 meters 25 or 125 তো তুমি যদি চোৱা কিমানকে বাঢ়ি আছে যদি মাজত গ্যাপ কেটা লোৱাৰ ভাবা তোমাৰ 5 to 10 আছে ন বা 10 ৰ পৰা 15 লো 15 ত কিমান হ'ব যদি এইটো ট্ৰেন্ডত যোৱা ইয়াৰ পৰা ল'ব পাৰিবা 20 ত কিমান হ'ব 20 ত 100 হ'ব হয় না দেখা পাইছা sir, 10 ত 50 20 ত 100 30 ত আকৌ কি 150 তে 50 50 কে বাঢ়ি আছে এভৰি 10 seconds ত ক'ব পাৰি so this is the graph of a uniform motion হয় না uniform motion হয় sir, so uniform motion গ্ৰাফত এনেকাকে পাবা তুমি এটা কথাটো হ'ল টাইম ইন্টাৰভেলত আমি কেনেকৈ ওলাম ভাবা 40 আৰু 50 এই দুটা টাইমৰ মাজত so 40 is t1 and 50 is t2 এইটো টাইমত আমি কি কৰিম এইটো টাইমত আমি প্লট কৰিম ঠিক আছে বুজিব পাৰিছানে for finding নাই বুজা নাই মই কৈছো টাইম 1 আৰু t2 মানে এই 40 আৰু 50 সেকেন্ডৰ মাজত কিমান স্পীড আছিলে তাৰ স্পীডটো ওলাব লাগে হয় না স্পীড বা ভেলোচিটি ওলাব লাগে কেনেকৈ ওলাম ফ্ৰম দিস গ্ৰাফ ইটসেল্ফ কেনেকৈ ওলাই 40 টো আমি t1 ললো বিকজ আমি 40 আৰু 50 সেকেন্ডৰ মাজত স্পীডটো ওলাব বিচাৰি আছো হয় না ধৰিব পাৰিছা sir, পাইছো so 40 আৰু 50 মাজত যোনটো স্পীড ওলাব বিচাৰিছো সেইটোৰ কাৰণে so for এইটো আমি কি লিখিম for finding the velocity between the time interval what 40 seconds to 50 seconds হয় না এই দুটাৰ কাৰণে ওলাম আমি ওকে ধৰিব পাৰিছা sir, so this will be the t1 and t2 t1 আৰু t2 ৰ মাজত এইটো গ্ৰাফত আমাৰ কি ওলাব লাগিব এইটো এই ভ্যালুটো এই মাজৰ বস্তুটো ওলাব হয় না so we have to find the value for this one okay ধৰিব পাৰিছানে এইটো ওলাব এই পোৰ্শনটো ওলাব this portion of the graph কিন্তু মই অলপ মোটাকে ড্ৰ কৰি আছো হয় না এইটো ওকে so কেনেকৈ ওলাম y axis of plotting খিনি ওলাব লাগে
ধৰিব পাৰিছা? স্যাৰ পাৰিছো। সো এইটোক যদি আমি এনেকৈ ট্ৰায়াঙ্গল এটা ড্ৰ কৰো ইয়াতে, দিস ইজ আ ৰাইট ট্ৰায়াঙ্গল, ৰাইট? Yes, sir. সো সাপোজ এই দুটা পইণ্টক আমি এ বি লৈ আছো, সো আৰু এইটোক চি লৈ আছো। এতিয়া মোক কোৱা, what is the value of AC? So can I say, মানে আমি নৰ্মাল যোনটো লাইন ড্ৰ কৰো, লাইনৰ এটা ফৰ্মুলা আছে, we are actually finding the slope of the line, ঠিক আছে? তো এই ভ্যালুটো এই এ বি টো ওলাবলৈ কি কৰিব লাগিব, এ বি লেন্থ ওলাবলৈ আমি পাইথাগোৰাছ ইউজ নকৰো ইয়াতে। ধৰিব পাইছা? we don't have to use Pythagoras here. What we have to do, we have to use a different formula. এইটো ফৰ্মুলা তোমালোকে এতিয়া পোৱা নাই, এইটো লাইনছত থাকে। সো এইটো ফৰ্মুলা হ'ব, তো velocity will be equal to what? Velocity will be equal to বাবা এইটো টাইমত এইটো কি আছে, আমি ডিসটেন্সক কি রিপ্রেজেন্ট কৰো, স্মল s, হয় না না? এইটো হ'ব s1, এইটো Yes. s, তাৰ মানে t1 ত কিমান আছিলে ডিসটেন্স, s1, হয় না না? s1 এখানে ইয়াতে লিখো, ইয়াতে Hi, sir. s1 and this is s2, হয় না না? এতিয়া মোক কোৱা t1 আৰু t2, obviously this will be equal to s2 minus s1 divided by t2 minus t1, okay? যোনটো ফৰ্মুলা হয় আমাৰ, হয় না না? So this will be equal to the velocity which is indicated by AB. The AB portion to কোনটো কিমান velocity দেখাব আমাক, s2 minus s1 divided by t2 minus t1, okay? ধৰিব পাৰিছা? Yes, sir. So এতিয়া মোক কোৱা t2 minus t1 কিমান? So T2 minus T1 to 10 হ'ব। 10 হ'ব, আৰু এইটো কিমান হ'ব? Sir, 250. So ultimately what are we getting? 50 meters by 10 seconds, which is equal to 5 meters. So since this is uniform velocity, এই গোটেই গ্ৰাফটোত যিকোনো পোৰ্শন লৈ লোৱা মাজত কিমান ওলাব, 5 মিটাৰ পাৰ সেকেন্ড ওলাব, হয় না না? যদি নন ইউনিফৰ্ম হলে হয়, যদি নন ইউনিফৰ্ম হলে হয় বেলেগ বেলেগ হলে হয় না? ইয়াতো তুমি চোৱা কিমানকে গৈ আছে, 25 ডিভাইড বাই 5, 5 মিটাৰ পাৰ সেকেন্ড, 50 by 10, 5 meter per second, 125 by 25, 5 meter per second, 150 by 30, 5 meter per second, হয় না? সেম গৈ আছে। Hi, sir. সো এনেকাকে আমি যিকোনো মানে এই গ্রাফত থাকা যিকোনো পোর্শনৰ পৰা যদি আমি ওলাও, we will get the same since this is an uniform, this is the graph of a uniform velocity, ঠিক আছে? সো ইউনিফর্ম ভেলোসিটি বা ইউনিফর্ম মোশনৰ গ্রাফ হয়, এই কারণে আমি সেম ভ্যালু। সো মাজত যিকোনো ভ্যালু যদি ওলাব লাগে, how do you find it? By dividing the y-intercept divided by x-intercept. X-intercept মানে x ত কিমান গ্যাপ আছে, ধৰিব পাৰিছা? corresponding change in, এইটো মই এনেকাকে লিখিব পাৰো, I can write this as আমি কেনেকৈ লিখিব পাৰো এইটো, okay? Yes, sir. So এই AB পোর্শনটোৰ কাৰণে চেঞ্জ ইন x কিমান হয়, this is the change in x, হয় না? ওকে, চেঞ্জ ইন x টো হল তোমাৰ, এইটো যদি আমি ইকুয়াল টু ইয়াতে লিখো, এটা চেঞ্জ ইন x will be equal to AC by BC, হয় না? না সরি, BC by AC হবে, AC by BC, হয় না? ধৰিব পাৰিছা?
ক্লিয়াৰ হ'ল? sir. চ' ইয়াতে এই বস্তুটোৱে শিকাইছে, ইয়াতে কেনেকাকে এই বস্তুটো পঢ়িলে গম পাব। তাৰমানে এই যে OB যি গেপটো যেন আছে ইয়াতে, এয়া ওৰ পৰা B লৈকে এই গেপটো কিহত দেখা আছে? এই গেপটো দেখা আছে that distance is increasing at a uniform rate. চ' তাৰ কাৰণে আমি ইউনিফৰ্ম ভেলচিটি, আৰু যেতিয়া আমি ইকুৱেশ্যনছবোৰ কৰিম, ইকুৱেশ্যনছৰ কাৰণে সদায় ইউনিফৰ্ম ভেলচিটি আৰু ইউনিফৰ্ম এক্সেলাৰেশ্যনৰ কাৰণে আমি ইকুৱেশ্যনছবোৰ তোমাৰ ডিছকাছ কৰিম, ঠিক আছে? চ' ইয়াতে চোৱা, ইয়াতে তোমাৰ we can use the distance time graph to determine the speed of an object. ক'লো না কেনেকৈ স্পীড ওলায়, ধৰিব পাৰিছা না? ভেলচিটি কেনেকৈ ওলায় ধৰিব পাৰিছা গ্ৰাফৰ পৰা? Sir. So from the given graph, we can find, from the plotted graph, dt graph, we can find the velocity. Okay, so সেইকাৰণে আমি কওঁ যে dt গ্ৰাফটো আমাক কি দিয়ে? গ্ৰাফটো, this line gives us, this is the graph, no? এই পইণ্টছবোৰ জইন কৰাৰ পিছত যোনটো আমি লাইন পাওঁ সেইটোক কি কয়? গ্ৰাফ বুলি কয়। Sir. So this line gives us the velocity or the speed. Clear? গম পাইছা? Yes, sir. So a triangle to papa, right triangle eta papa, right triangle or base or altitude. So base will give you the change in time, or altitude will give you the change in this distance বা displacement, ঠিক আছে? তো সেই মতে তুমি কি ওলাব পাৰিবা? You can find the velocity during any two given time intervals. আবার 30 seconds পৰা 40 seconds লাগে সেইটো ওলাব পাৰিবা। তোমাৰ 10 ৰ পৰা 30 লাগে, 10 ৰ পৰা 35 লাগে সেইটো ওলাব পাৰিবা, হয় না? The same procedure is followed. পাৰিবা ওলাবলৈ? Sir. ঠিক আছে? সো এই সেম বস্তুটো আমি এটুলৈ যদি কৰো, এটু তুমি চোৱা, এইটো কিন্তু তোমাৰ হেৰি নহ'ব। এটা চোৱা, এটা বস্তু 0 টাইমত 0 সেকেন্ডত 0 মিটাৰ হ'ব, ঠিক আছে? তাৰমানে ফাৰ্ষ্ট কোঅৰ্ডিনেটটো হ'ব 0 0, হয় না? সেকেন্ডটো চোৱা, 2 সেকেন্ডত 1 মিটাৰ কভাৰ কৰিছে, আকৌ 4 সেকেন্ডত 4 মিটাৰ কভাৰ কৰিছে, হয় না? তাৰ মানে 0 2 সেকেন্ডত কিমান কৰিছে? 1, হয় না? 4ত কিমান কৰিছে? 4। তো গ্ৰাফখন চাইছা, এইটো সিধা নহয় যেন দেখা পাইছা? Is it a straight? এইটো straight গ্ৰাফটো নহয় ন? No, sir. এইটোতে দেখা পাই যে এইটো ইউনিফৰ্ম মোশন নহয়। কেলে ইউনিফৰ্ম মোশন নহয়? টাইম ডিফাৰেন্স হ'ল 2 কে টাইম বাঢ়ি আছে, ডিষ্টেন্স কিমানকে বাঢ়ি আছে? ইয়াতে 1, ইয়াতে 3, তাৰপিছত 5, তাৰপিছত কিমান 7, হয় না? এইটো কি হয়? This is an example of non-uniform motion. Okay, the non-uniform velocity. Okay, ধৰিব পাৰিছা? Sir. So this is why তোমাৰ এই গ্ৰাফখন এনেকাকে তেৰা আহিছে। It is not coming straight at an angle of 45 degree. কেতিয়া আহিলে হয়? যেতিয়া আমাৰ ডিষ্টেন্সবোৰ মানে ইকুৱেল ডিষ্টেন্স কভাৰ কৰিলে হয় ইন ইকুৱেল ইণ্টাৰভেলছ অফ টাইম। টাইমটো বাঢ়ি আছে 10 কে, ডিষ্টেন্সটো আবার 50 কে ফাৰ্ষ্ট 10 সেকেন্ডছত তোমাৰ 20 কে বাঢ়িলে, নেক্সট 10 সেকেন্ডছত আকৌ 20 কে বাঢ়িলে, হয় না? ধৰিব পাৰিছা? Sir. সো গ্ৰাফখিনি ক্লিয়াৰ হয়? ডিটি গ্ৰাফ কেনেকৈ ড্ৰ কৰে, কি ইণ্টাৰপ্ৰেট কেনেকৈ কৰিব লাগে, মানে ইয়াতে চোৱা, you can just by looking at the graph you can easily say that whether the motion is uniform or non-uniform. Directly কৈ দিব পাৰো। You don't have to look at all the values. চাব লাগে নেকি values? নালাগে, sir. So this is the power of, মানে graphically আমি যেতিয়া কিবা এটা বস্তু ৰিপ্ৰেজেন্ট কৰো তেতিয়া কি হয়, তেতিয়া তোমাৰ কামখন ইজি হৈ যায়, মানে ইন্টাৰপ্ৰিটেশনটো ইজি হয়। তো ইয়াতে তোমাৰ যদি 1000 points থাকিলে হয়, 1000 points would have given the same kind of line and you don't have to, মানে each point is a single row, হয় না? So তোমার 1000 rows চাব নালাগিলে হয়, হয় না? You can just look at the line বা graph and then you would have say that whether the motion is uniform or non-uniform. Okay, so this is the graph of a uniform motion or uniform velocity. This is the graph of a non-uniform velocity. Okay, ধৰিব পাৰিছা? Sir. So this is the
সেইটো কৈছে the distance time graph for motion of the car is shown in one. So the shape of this graph is different from the earlier distance time graph for uniform motion. The nature of this graph shows that non-linear variation. Non-linear variation মানে কি? Same amount of বাড়া না, হয় না? Non যদি same amount of same time or যদি same amount of distance বাড়ে তে এটুক আমি কি কো linear কি কো linear variation, হয় না? Linearly vary করে। তার মানে straight path মানে straight graph পাও না। ওকে, মানে টাইম যিমান ৰেটত বাঢ়ি আছে সেই ৰেটটো সি মেইনটেইন কৰা নাই ডিষ্টেন্সৰ ক্ষেত্ৰত, হয় না? হয় স্যার। সো টিটি গ্ৰাফ ক্লিয়াৰ হৈছে? ইয়েস স্যার। এতিয়া আমি পঢ়িম ভেলচিটি টাইম গ্ৰাফ। ভেলচিটি টাইম গ্ৰাফটো অলপ বেলেগ টাইপৰ। ভেলচিটি টাইম গ্ৰাফটো তোমাৰ ইয়াতে তুমি গম পাবা এতিয়া ডিফাৰেন্সটো কি হয়। কামিং টু দ্য ভেলচিটি টাইম গ্ৰাফ। ওকে, সো এইখন আছিল আমাৰ ভেলচিটি টাইম গ্ৰাফ। টপিক দেখা পাইছা? ঠিক স্যার। স্ক্রিন দেখা পাইছা? লিখি আছো দেখা পাইছা? স্যার। স্যার পাইছো। So ভেটিগ্ৰাফত কি হয়? ভেটিগ্ৰাফ is quite slightly different. মই যেন কৈছিলো তোমাক যে ভেটিগ্ৰাফত এটা বস্তু চাবা যে তোমাৰ আমি ভেটিগ্ৰাফটো আমাক কি দিয়ে? এক্সেলাৰেশ্যন দিয়ে, হয় না? সো এক্সেলাৰেশ্যনৰ ক্ষেত্ৰত কি হ'ব? এক্সেলাৰেশ্যন ইজ স্লাইটলি ডিফাৰেণ্ট। কিয় ডিফাৰেণ্ট? বিকজ এক্সেলাৰেশ্যনত আমি এটা বস্তু নাপাওঁ, so this is the VT graph. So VT গ্ৰাফত সদায় টাইমটো কি হ'ব? টাইমটো সো এটোত কি হ'ব? এটোতো তোমাৰ আগৰ নিচিনা টাইমখন যাব কোনটো এক্সিছত? তোমাৰ সৰি ওয়াই। নাই টাইমটা এক্সিস। ভেলচিটি যাব কোনটো এক্সিছত? স্যার ওয়াই এক্সিস। আৰু এন্ড তোমাৰ টাইম টু এক্স। টাইমটো যাব এক্স এক্সিস। এইটো কেলে কৰোঁ? বিকজ টাইমখন আমি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। ভেলচিটিখন বাঢ়িবও পাৰে, কমিবও পাৰে। দ্যাট ইজ নট ফিক্স ন, তেতিয়া অসুবিধা হ'ব। চ' সেইকাৰণে টাইমখন আমি এক্স এক্সিছতে কৰোঁ। চ' এতিয়া এইটো গ্ৰাফত যদি আমি কি কৰিম? এইটো গ্ৰাফত যদি আমি এনেকুৱাকৈ ডিষ্ট্ৰিবিউট কৰোঁ, চ' ইন দিছ কেছ you will get velocity here in meter per second and time you will get in second. It will increase by the direction. So এতিয়া মোক কোৱা, there are several different interpretations from this graph. I am going to draw three things. Suppose this is the at 45 degree. Okay, this is what angle? 45 degree. Okay, এইখিনিলৈকে 45 degree লৈকে আছে। কিমান টাইম? Suppose this time is 20 seconds. 20 seconds. 10 seconds is 20 seconds. Okay. And suppose this is 150 meter. 150 no, 150 বেশি হয়ে যাবে। আবার এটা 40. Okay. 10, 20. ঠিক আছে?
সো মই 0 to a বুলি লিখি দিলো এটো এইখিনি লিখা ক্লিয়াৰ এটা মোক Yes, কোৱা sir. এই 0 to a লৈকে কি হৈছে স্পীডখন বাঢ়িছে নে কমিছে বাঢ়িছে হয় না ধৰিব পাৰিছা Sir. Sir, পাইছো। ঠিক আছে এতিয়া মোক কোৱা এই যে লাইনখন আছে দেখা পাইছা এই লাইনখন কিন্তু অলপ বেলেগ ইন দা সেন্স ইয়াতে কি হৈ আছে এই গ্ৰাফখন ইয়াতে আহি বাঢ়ি গ'ল হয় না ইয়াতে আহি এইটো লাইনত ফিক্স হৈ গ'ল 40 যোনটো লাইন হয় 40 আহি কি হৈ গ'ল চিধা হৈ গ'ল হা 40 অহাৰ পিছত চিধা হৈ গ'ল এইটো এইখিনিলৈকে আছে বি okay so suppose this is 40 ঠিক আছে এটোৰ পিছত কি হ'ব the graph will দেখা পাইছা Sir. এইটো 45 okay তাৰ মানে এই ও এ এইটো আমি সি বুলি কওঁ সো ইয়াতে মোক কোৱা এতিয়া O to OA regarding OA the first part OA কি হৈ আছে OA আমি ক'ব পাৰো this is a case of uniform acceleration ক'ব পাৰো না নাই Sir, পাৰো। এটোৰ মানে হ'ল OA এইটো ডাইৰেকশনত কি হৈ আছে OA এর ভিতৰত ইউনিফর্ম অ্যাক্সেলারেশন হৈ আছে প্লাস OA speed is increasing হয় না নাই speed is increasing at uniform rate হয় না নাই uniform rate from between 0 second and 20 second হয় না নাই ক'ব পাৰি Sir, পাৰি। number 2 কি হৈ আছে so this is also a case of positive acceleration হয় না নাই clear হল ধৰিব পাৰিছা Yes, sir. now coming to the second Sir. AB now tell me what is happening in AB this is the case of what ক'ব পাৰিবা কি হৈ আছে ইয়াতে স্পীডখন 40 হৈ আছে ইয়াতেও 40 এইখিনিতো 40 এইখিনিতো 40 এইখিনিতো 40 এই বিটো 40 হয় না নাই স্পীডখন সেম হৈ আছে সো এটা অবজেক্টৰ টাইমৰ লগত স্পীডটো যে সেম হৈ থাকে টাইম বাঢ়ি আছে স্পীড বাঢ়া নাই তেতিয়া এটোৰ মানে কি এইটো বিট কি আছে ক'ব পাৰিবা Sir, do zero acceleration. yes কিয় zero acceleration because from 20 second to 40 second গাড়ীখন same স্পীডত গৈছে হয় না speed is Sir. constant কিমান স্পীড কনস্ট্যান্ট হৈ আছে 40 মিটাৰ per second 40 between কোনটো টাইমত 20 second and 40 second হয় না so this is the interpretation of AB and this is zero acceleration obviously এতিয়া মোক কোৱা okay এতিয়া what is happening in BC Sir, do deceleration হৈছে deceleration বুলি নকয় deceleration বুলি কয় so ইয়াত এটো কেতিয়া হয় যেতিয়া ভাবা তুমি গাড়ী
ৰ'বা এই ৰেকৰ্ডিং বন্ধ হৈ গৈছে। এতিয়া শুনা পাইছা? স্যাৰ পাইছোঁ। চ' অ' এৰ কি হৈ আছে? অ' এত হৈ আছে তোমাৰ ইনক্ৰিজ হৈ আছে, এ বিত হৈ আছে ডিক্ৰিজ হৈ আছে, এণ্ড এ বিত ছেম আছে মানে 0 হৈ আছে। চিন্স দেৰ ইজ এ ন' চেঞ্জ অফ স্পীড, সেইকাৰণে কি হৈছে এইটো 0 এক্সেলাৰেশ্যন। অ'কে, আৰু বি চিত কি হৈ আছে? যিহেতু আমি এইটো ইউনিফৰ্ম কেনেকৈ ক'ব পাৰোঁ? বিকজ এইটো 45 ডিগ্ৰী ইনক্লাইণ্ড হৈ আছে, হয় নহয়, উইথ দ্য এক্স এক্সিছ। হয় স্যাৰ। তো আমি ক'ব পাৰোঁ যে স্পীড ইজ ডিক্ৰিজিং এট এ ইউনিফৰ্ম ৰেট। অ'কে, ঠিক আছে। তো between how much, what is the time between 40 seconds Sir, 40 seconds, 50 seconds. and 50 seconds? Okay, so this is the rate. এতিয়া মোক কোৱা, এতিয়া আমি কেনেকৈ ক'ব পাৰোঁ যে এইটো তোমাৰ ইউনিফৰ্ম এক্সেলাৰেশ্যন হয়? এইটো চোৱা, 0 to 10, 10টো যদি চাওঁ কিমান 20 বাঢ়িলে, হয় নে নাই? 10ৰ কাৰণে কিমান হৈ আছে? 20 হৈ আছে 10ৰ লগত, yes or no? Yes. অঁ, চ' 10ৰ লগত হৈ আছে 20, এইটো জাষ্ট প্লট ইট লাইক দিছ। চিমিলাৰলি এইটো কিমান আছে? 15 আছে বাৰু মাজত, তো 15ৰ কাৰণে কিমান হ'ব? 30K হ'ব, হয় নে নাই? ধৰিব পাৰিছা? 10ৰ কাৰণে কিমান হৈ আছে? 5K হৈ আছে। তাৰমানে এভৰি 5 ছেকেণ্ড ইনক্ৰিজত কিমানকৈ গৈ আছে? 5-5কে বাঢ়ি আছে নহয় ইয়াতে গোটেইকেইটাত। 5 ছেকেণ্ড কিমানকৈ বাঢ়ি আছে? 10-10কে বাঢ়ি আছে, হয় নে নাই? ধৰিব হয় পাৰিছা? স্যাৰ। 10 10 10 10, চ' এনেকুৱাকৈ বাঢ়ি আছে, সেইকাৰণে আমি ক'ব পাৰোঁ যে তোমাৰ এইটো ইউনিফৰ্ম ইউনিফৰ্ম এক্সেলাৰেশ্যন হয়। অ'কে, ধৰিব পাৰিছা? Okay sir. স্যাৰ পাইছোঁ। দিছ ইজ হাউ ইউ ইণ্টাৰপ্ৰিট এ গ্ৰাফ। আমাক গোটেইকেইটা ভেলু দিয়া নাথাকিব অবভিয়াছলি, কেতিয়াও তোমাৰ গোটেইকেইটা ভেলু দিয়া নাথাকে। আমি চাৰ্টেন ভেলুজ লৈ গ্ৰাফৰ যোনটো পেটাৰ্ণ হয় সেইটো চাই আমি ক'ব পাৰোঁ। অ'কে, চ' দিছ ইজ হাউ ইউ ড্ৰ এই গ্ৰাফৰ ইউনিফৰ্ম এক্সেলাৰেশ্যন। এতিয়া ইয়াতে কি হৈ আছে? ইয়াতে চোৱা, টাইমখন মই যদি 25 লওঁ, 25ত কিমান হৈ আছে? 40, 30 to 40, হয় নে নাই? 35 to 40, তাৰমানে টাইম ইয়াতেও 5-5কে বাঢ়ি আছে, বাট ইজ দ্য স্পীড ইনক্ৰিজিং? No sir. So since the speed is not increasing, this means that তোমার speed is constant, হয় না? জিরো তো হোৱা নাই, স্পীডটোতো জিরো হোৱা নাই। এৰ পৰা বি লৈকে মানে 20 ছেকেণ্ডৰ পৰা 40 ছেকেণ্ডলৈকে স্পীডটো জিৰ' হৈছে নেকি? জিৰ'টো হোৱা নাই। নাই স্যাৰ। অঁ, বাট কি হৈছে? ছেম হৈ গৈছে, মানে একে স্পীডত গৈ আছে গাড়ীখন, হয় নাই? মানে এই 20 ছেকেণ্ডছত স্পীড বেলেগ হোৱা নাই। কোনটো স্পীডত গৈ আছে? 40 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে। মানে সেই তুমি গাড়ীত যেন স্পীডোমিটাৰটো আছে, স্পীডোমিটাৰৰ কাটাটো যোনটো ঠাইত আছে সেইখনতে আছে, গম পাইছা? ধৰিব স্যাৰ পাৰিছা? পাইছোঁ। অঁ, সেইটো তো সেইটো ছেম থাকিব। চ' ছেম থকাৰ কাৰণে কি হৈ আছে? তোমাৰ এইখনত একো এক্সেলাৰেশ্যন হোৱা নাই। এক্সেলাৰেশ্যন হোৱা মানে কি? আইদাৰ দ্য স্পীড হেজ টু ইনক্ৰিজ অৰ ডিক্ৰিজ, য়েছ অৰ নো? ইয়াতে দুটাই হোৱা নাই, ইনক্ৰিজো হোৱা নাই, ডিক্ৰিজো হোৱা নাই, ছেম ৰৈ গৈছে। সেইকাৰণে ইউ কেন চে দেট ইজ দ্য কেছ অফ জিৰ' এক্সেলাৰেশ্যন। অ'কে, ইজ ইট ক্লিয়াৰ? Yes sir. নাও কামিং টু দিছ পাৰ্ট, এইটোত কি হৈ আছে? এইটোত ভাবা আমাৰ কিমান আছে? 30, 35, 40, ঠিক আছে? এইটো ভাবা এইখিনি আছে 45। এতিয়া 45ত কিমান যাব? 45ত এৰাউণ্ড তোমাৰ কিমান যাব? এইটো কমি আছে ন? ডিচেলেশ্যনটো এনেকৈ নাচায়, ডিচেলেশ্যন চোৱাৰ টেকনিকটো অলপ বেলেগ। বাট চিন্স ইট ইজ ইনক্লাইণ্ড এট 45 ডিগ্ৰী, উই কেন চে দেট দিছ ইজ অলছ' ইউনিফৰ্ম, হয় নে নাই? এক্সেলাৰেশ্যন কেতিয়া থাকে? স্পীড ইনক্ৰিজ হ'লে এক্সেলাৰেশ্যন থাকে, স্পীড ডিক্ৰিজ হ'লে এক্সেলাৰেশ্যন থাকে। এইটো আমি ডিচেলেশ্যন বুলি কওঁ অবভিয়াছলি, নেগেটিভ এক্সেলাৰেশ্যনৰ ডিচেলাৰেশ্যন বুলি কওঁ। চ' এইটো কি হ'ব? ৰ'বা, তোমাৰ আৰু এটা পইণ্ট আছে। এইটো নেগেটিভ এক্সেলাৰেশ্যন, এইটো আমি কি ক'ম? এইটো তোমাৰ
এইটো আমি ক'ব পাৰোঁ নেগেটিভ এক্সেলাৰেশ্যন হয়, এইটো আমি কি ক'ব পাৰোঁ, আমি ক'ব পাৰোঁ দিছ ইজ অলসো ইউনিফৰ্ম what ডিসেলারেশন হয় না? sir. So this is also negative. It's a positive acceleration আসলে এটা negative. So this is how you interpret a VT graph. Okay, ধৰিব পাৰিছা? Sir. নাও এতিয়া কিতাপৰটো চোৱা, এইটো চোৱা তোমাৰ এই যে গ্ৰাফটো পাই আছা সিধা পাই আছা ন, এই গ্ৰাফটো মানে কি গাড়ীখন ইউনিফৰ্ম মোশনত আছে, ইউনিফৰ্ম এক্সেলাৰেশ্যনত নাই, হয় না নাই? মানে তুমি এইখন গ্ৰাফত যদি এইটো ডিটি গ্ৰাফ হয় ন, এই ডিটি গ্ৰাফটোক যদি তুমি ভিটি গ্ৰাফত কনভাৰ্ট কৰি দিয়া কেনেকুৱা পাবা, এনেকুৱা পাবা। ধৰিব পাৰিছানে? Sir. কিয় হৈ আছে ধৰিব পাৰিছা? মানে ইয়াতে কি আছিলে, ইয়াতে আমি ডিষ্টেঞ্চৰ লগত টাইমৰ কম্পেৰিজন কৰি আছিলোঁ, ইয়াতে কিন্তু আমি ভেলচিটিৰ লগত কৰি আছিলোঁ। ভেলচিটি ইজ ইণ্টিগ্ৰেটেড বাই দিছ লাইন, হয় নে নাই? এতিয়া এই লাইনটো ইউনিফৰ্ম ডিষ্টেঞ্চক আৰু টাইমৰ মেজাৰমেণ্টৰ মাজত ইউনিফৰ্ম থকাৰ কাৰণে চিধাকৈ পাইছিলোঁ। এইটো কিন্তু এক্সেলাৰেশ্যন মেজাৰ কৰে। এই গ্ৰাফটোত যেতিয়া ইয়াতে ডি ঠাইত ভি আহি যায় তেতিয়া এই গ্ৰাফটো কি মেজাৰ কৰে, এক্সেলাৰেশ্যন মেজাৰ কৰে, হয় নে নাই? চ' ডিটি গ্ৰাফটোৰ যদি 45 ডিগ্ৰী ইনক্লাইন থাকে, এইটো 90 ডিগ্ৰী ইনক্লাইন থাকিব, হয় নে নাই? মানে প্যাৰেলাল থাকিব উইথ দ্য এক্স এক্সিছ। ওয়াই? বিকজ ইউনিফৰ্ম ভেলচিটি থাকিলে বা ইউনিফৰ্ম মোশন থাকিলে acceleration 0 থাকে। And how do you represent zero acceleration? By drawing a line parallel to, drawing the graph parallel to the time axis, হয় না না? ধৰিব পাৰিছা? Sir. So this is the velocity time graph for uniform motion of a car, and from this graph we can interpret that there is no acceleration, there is zero acceleration in the moving object. Okay, because 40 তে গৈ আছে। Okay, clear hole? Yes, sir. So this is another, so this is one part. So ইয়াতে এটা বস্তু তোমাক কৈ দিওঁ, এই যে বক্সটো ড্ৰ কৰিছে ন, বক্সটো দেখা পাইছা? বক্সটো Sir. চ' এই যে বক্সটো আছে, এই বক্সটোৰ ভিতৰত যোনটো এৰিয়া হয়, এইটোক কি কয়, এইটোক কয় এৰিয়া আণ্ডাৰ দ্য কাৰ্ভ বা এৰিয়া আণ্ডাৰ দ্য গ্ৰাফ। মনত থাকিব কি কয় এইটোক, এৰিয়া আণ্ডাৰ দ্য গ্ৰাফ। চ' এৰিয়া আণ্ডাৰ দ্য ভিটি গ্ৰাফ আমাক কি দিয়ে, এৰিয়া আণ্ডাৰ দ্য ভিটি গ্ৰাফ আমাক ডিষ্টেঞ্চ কাভাৰ দিয়ে। কিবা ধৰিব পাৰিছা এইটো? Sir, আকবা কওকচোন। মানে এই যে গ্ৰাফটো আছে, ভাবা এই স্কুৱেৰটো লৈছে কিমান টাইমৰ কাৰণে, ফৰ T1 to T2, সেই গ্যাপটোৰ কাৰণে লৈছে, আগত যেনেকৈ ওলাইছিল। বাট ভিটি গ্ৰাফৰ তলত যোনটো পৰ্চন হয়, এই যে ৰিজনটো হয়, ইট ইজ ৰেক্টেংগল, হয় না? ধৰিব পাৰিছা? Sir. So this rectangle represents what? This rectangle represents the area of this rectangle represents the distance covered. তাৰমানে তুমি distance covered easily ওলাব পাৰিবা from the VT graph. VT গ্ৰাফৰ তলত যিমানখিনি এৰিয়া থাকিব, তাৰমানে এই 0ৰ পৰা 50 লৈকে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে এইটো ক'ব পাৰিবা, এইটো ইজিলি ক'ব পাৰিবা। কেনেকৈ ক'বা? ইউ কেন সে ডিষ্টেঞ্চ, তাৰপৰা তোমাক তাৰ আগত এটা বস্তু লিখি দিওঁ, এইটো হ'ব ইম্পৰ্টেণ্ট পইণ্ট এটা। You can say area under VT graph gives distance covered. Okay, ধৰিব পাৰিছা এইটো? So therefore what we can say the distance covered by the এইটো গ্ৰাফৰ পৰা by the object from 0 seconds to 50 seconds কিমান হ'ব? এইটোত এৰিয়াটো হ'ব
ৰ'বা এইটো মই আৰু কিছুমান মাৰ্কিং দি দিওঁ তেতিয়া ইজি হ'ব। ছাপ'জ দিছ ইজ তোমাৰ ই আৰু এফ, অ'কে ধৰিব পাৰিছা? ৰ'বা ই আৰু এফটো ইয়াতে দি দিওঁ, দিছ ই এণ্ড দিছ ইজ এফ, অ'কে ধৰিব পাৰিছা? স্যার। অঁ চ' এইটোক তুমি পাৰ্টকৈ কৰিব পাৰা। আমাক এৰিয়া কোনটো লাগে? উই নিড দিছ এৰিয়া, হয় নহয়? এইটো এৰিয়া লাগে আমাক, প্লাছ এইটো এৰিয়া লাগে, অ'কে প্লাছ এইটো এৰিয়া লাগে, অ'কে ধৰিব পাৰিছা? স্যার। চ' ইউ কেন ফাইণ্ড ইট ইন টু ৱেজ, যে কিমান ডিষ্টেঞ্চ কাভাৰ, তোমাৰ এৰিয়া ডিষ্টেঞ্চ কিমান কাভাৰ কৰিছে, এনেকুৱা আমি টোটেল এই তিনিটা এৰিয়া এড কৰি ওলাব পাৰিম। চ' এইটো ডাইৰেক্টলি তুমি পাৰ্টকৈ কৈছা এৰিয়া অফ ট্ৰাইংগল এ ই অ' ৰাইট ট্ৰাইংগল, সেইটোও এটা ট্ৰাইংগলৰ এৰিয়া ওলাব পাৰিবা, প্লাছ এইটো স্কুৱেৰ বা ৰেক্টেংগলো ওলাব পাৰিবা, হয় নে নাই? প্লাছ এইটো ওলাব, এইটো স্কুৱেৰে হয়, ৰেক্টেংগল নহয়, বিকজ 20 হয় ইয়াতে 40, চৰি ৰেক্টেংগল হয়, 20 আৰু 40, হয় নে নাই? আৰু এইটো কিমান হ'ব? এইটো এটা ট্ৰাইংগল হয়। ইউ কেন ডু ইট লাইক দিছ অলছ', মানে এনেকৈ প্লাছ কৰিও কৰিব পাৰিবা। তো মই এনেকুৱাকৈ কৰোঁ, এৰিয়া অফ ট্ৰাইংগল অ' ই এ, হয় নে নাই? প্লাছ এৰিয়া অফ what? Area of rectangle what? AE FB, হয় না? প্লাছ এৰিয়া অফ কি হ'ব? প্লাছ এৰিয়া অফ কি হ'ব কোৱা? স্যার এইটো BFC What is that? That's a triangle, right triangle. triangle, right triangle. Right triangle. So তুমি ওলাও এনেকুৱাকৈ, you can do it like this স্যার also. এইটো ৰেক্টেংগল তো স্কোয়াৰ হ'ব নেকি? নহয় স্কুৱেৰ, চোৱা কেনেকুৱা স্কুৱেৰ নহয় এইটো চোৱা। এই গ্যাপটো কিমান হয়? দিছ ইজ 20, হয় নে নাই? এই গ্যাপটো কিমান হয়? এই গ্যাপটো কিমান হয় ধৰিব পাৰিছা? স্যার 40। 40, য়েছ। দেখাত ট্ৰাইংগল লাগিছে বিকজ আমি এইটো সৰু লৈছোঁ, এইটো বেছি লৈছোঁ, ডাঙৰ লৈছোঁ, হয় নহয়? ধৰিব পাৰিছা? স্যার। অঁ সেইকাৰণে লাগে দেখাত, বাট দ্য শ্বেপ ডাজ নট ডিফাইন, বাট আমি মাজত যোনটো ভেলু ল'ম সেইটোহে ল'ব লাগিব। চ' এনেকুৱাকৈ কৰিব পাৰোঁ, অৰ ইউ ন' দ্যাট। আৰু এইটো কেনেকুৱা লাগিছে? OABC, এই গোটেই ডায়েগ্ৰামটো কেনেকুৱা লাগিছে? কিহৰ নিচিনা লাগিছে ক'ব পাৰিবা? স্যার ট্রেপেজিয়াম। Yes, trapezium. So instead of doing like this, you can write it directly as trapezium. Hold on. Instead of doing like this, you can say the area of trapezium. So আমাৰ তেতিয়া E আৰু F টো লিখিব নালাগে, হয় নে নহয়? এনেকৈ লিখিব পাৰোঁ area of স্যার। trapezium. কি হবে ট্ৰেপেজিয়ামৰ নাম? OABC, ঠিক আছে? OABC কি হ'ব? OABC এৰিয়াটো হ'ব তোমাৰ হাফ ইনটু সাম অফ প্যাৰেলাল সাইডস। সাম অফ প্যাৰেলাল সাইডস কোন দুটা প্যাৰেলাল সাইড? AB আৰু OC, হয় না না? সো উই ক্যান সে AB প্লাস OC, হয় না না? ইনটু কি হ'ব? ইনটু পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্যাট, দ্যাট মিন্স দিস ডিসটেন্স, এই গ্যাপ, হয় না না? এই পারপেন্ডিকুলার গ্যাপটো, ওকে? সো কিমান হয় পারপেন্ডিকুলার গ্যাপটো? 40 হয়। সো উই ক্যান সে দিস ইজ, ভাবা এটা নাম দি দিওঁ ইয়াতে, ইয়াত কিছু থাকক। সো উই ক্যান সে A লিখিব পাৰোঁ, A লিখিব পাৰা, BF লিখিব পাৰা, হয় নহয়? AF নহয় AE হ'ব, অ'কে ক্লিয়াৰ হ'ল? স্যার। সো হাফ ইনটু কিমান হ'ব? হাফ ইনটু AB কিমান হয়? AB ইজ 40 minus 20, হয় নহয়? সো 40 minus 20 হ'ব, প্লাছ হোৱাট ইজ OC? OC ইজ 0 to 50, তাৰমানে 50, হয় নহয়? ইনটু হোৱাট ইজ AE? A কিমান হয়? 20। ঠিক আছে? এটা কথা মোক কোৱা, এইটো স্যার যেন প্লাছ, 40 হ'ব। ৰ'বা মই কৈ আছোঁ ন, ৰ'বা। এইটো মোক কোৱা এতিয়া, এই বস্তুটো আমি পাইছোঁ 20 plus 50, হোৱাট ইজ দ্য ইউনিট অফ দিছ? দিছ ইজ ইন মিটাৰ্ছ, হয় নে নহয়? আৰু এইটো কি হ'ব? এইখন কি হ'ব?
এই হ'ব তোমাৰ 40 হ'ব হয় না নাই sir 40 হ'ব 40 হ'ব 40 এইটো তোমাৰ মিটাৰত মিটাৰ নহয় সৰি ছেকেণ্ডতে হ'ব হয় না নাই ছেকেণ্ড হ'ব এইটো টাইম sir second ছেকেণ্ড হ'ব আৰু এইটো কিমান হ'ব এইটো হ'ব তোমাৰ 40 মিটাৰ পাৰ ছেকেণ্ড Meter ওকে per second 0 to মানে 40 মাইনাছ 0 এইটো হ'ব তো কিমানত পাই আছোঁ আমি হাফ ইনটু 50 প্লাছ 70 ইনটু তোমাৰ 40 হয় না তো এই ছেকেণ্ড আৰু এই ছেকেণ্ডটো কাটি যাব কেলে কাটি যাব এইটো নিউমাৰেটৰত আছে এইটো ডিনমিনেটৰত আছে হয় না সো টোটাল আল্টিমেট ভ্যালুটো কিহত পাম আল্টিমেট ভ্যালুটো পাম মিটাৰত পাম দেখা পাইছা যে মিলি আছে বস্তুটো মিটাৰত কি হয় ডিসটেন্সটোৱে হয় সো sir কিমান পালো এইটো 20 220 যা 40 তো 720 যা কিমান হ'ব 1400 মিটাৰ তাৰমানে এই 0ৰ পৰা মানে 50 সেকেন্ডলৈকে কিমান ডিসটেন্স কভাৰ কৰিলে 1400 মিটাৰছ কভাৰ কৰিলে সো এটা আমি কিহৰ পৰা ওলালো ফ্ৰম দিস ভিটি গ্ৰাফ আন্ডাৰস্টুড yes sir বুজি পাইছা এই নেগেটিভ এক্সিলাৰেশন পার্ট 2 পজিটিভ এক্সিলারেশন পার্ট 2 ইউনিফর্ম এক্সিলারেশন কোনটো হয় জিরো এক্সিলারেশন কোনটো হয় ওকে এটা মোক কোৱা যদি এইখন গ্ৰাফ ডিক্ৰিজিং গ্ৰাফটো যদি এনেকা নহয় যদি তোমাৰ এনেকা হলে হয় তে কি হ'ব এটোতো অবভিয়াসলি এংগেলটো 45 না থাকিলে হয় হয় না কিমানত থাকিলে হয়তো ভাবা এটো হৈ গ'ল হয় তোমাৰ 30 ডিগ্ৰী সো তেতিয়া আমি কি ক'লো হয় যে যিমান যোনটো ৰেটত ডিক্ৰিজ হৈ আছে এইটো ইউনিফৰ্ম নহয় হয় না ক'ব পাৰি sir বুজিব পাৰিছা এইখিনি Is the velocity time graph clear? yes sir এই বস্তুটো চাবা যে জিরোত স্টার্ট কৰিছে মানে জিরো টাইমত স্টার্ট কৰিছে 50 সেকেন্ডছত গৈ ই বন্ধ হৈ গৈছে 20 পৰা 40 ৰ মাজত ই সেম স্পিডত গৈছে সেইকাৰণে জিরো এক্সিলারেশন আছিলে তাৰ মানে সো দিস ইজ হাউ উই ইন্টারপ্রেট দা তো মই ইহঁতক যোনটো সেই নৱদেৱ ঋষিকেশ সিহঁতক বুজাইছিলোঁ সেইটো মই তিনিটা বেলেগ বেলেগ গ্ৰাফ ড্ৰ কৰি বুজাইছিলোঁ মই তোমাক এটা গ্ৰাফতে বুজাই দিছোঁ অ'কে ধৰিব পাৰিছা তো sir আৰু এইটো মনত ৰাখিবা এৰিয়াখন মাজত যোনটো গ্ৰাফৰ তলৰ এৰিয়াত কোনটো হয় এই লাইনটোৰ তলত এৰিয়া কোনটো হয় এইটো এৰিয়া হয় হয় না হা এই লাইনটোৰ তলত এৰিয়াটো কি হয় দিছ উইল বি দ্য এৰিয়া হয় না the area under this graph this portion of the graph BC will be this হয় না এইটো হ'ব হয় sir সো এই তিনটা এৰিয়া আমি যদি এড কৰোঁ তুমি সেপাৰেটকে কৰি ওলাব পাৰা ট্ৰায়াঙ্গল ৰেক্টাঙ্গল আকৌ ট্ৰায়াঙ্গল এটোও কৰিব পাৰা একে ভ্যালু ওলাব ওকে বা তুমি ইয়াতে এনেকাও কৰিব পাৰিবা ক্লিয়াৰ হ'ল okay sir yes sir ইহঁতেও চোৱা এইটোৱে কৰিছে AC ইনটু CD কৰিছে কিয় AC ইনটু CD কৰিছে বিকজ দিছ ইজ এ ৰেক্টাঙ্গল হয় না এইটোতো আৰু তোমাৰ আমাৰ নিচিনা ট্ৰেপেজিয়ামটো নহয় ন ইয়াতেতো গোটেই টাইমৰ কাৰণে কি আছিলে এক্সিলারেশন 0 আছিলে ইউনিফর্ম মোশন আছিলে ন হয় sir সো সেইকাৰণে ইহঁতে হয় ট্ৰায়াঙ্গল sir লৈছে T1 T2 আৰু T1 ৰ মাজত কিমান হৈছে তোমাৰ কেনেকৈ ওলাইছে 40 কিলোমিটাৰ ইনটু T2 মাইনাছ T1 হয় না বিকজ এই কিমান ভেলচিটিত আছে এইটো এই গ্যাপটো হয় না দিস ডিস্টেন্স এইটো ডিস্টেন্স হয় AC দিস ইজ দ্য হাইট আৰু টাইম ডিফারেন্স কিমান হয় T2 মাইনাছ T1 সো এই কাৰণে 40 T2 মাইনাছ T1 কিলোমিটাৰ ওকে ধৰিব পাৰিছা sir Now coming to this part তোমাৰ ইয়াতে চোৱা velocity of a car at regular instance of time এটা 0 5 10 15 কিমানকে বাঢ়ি আছে 5 কে বাঢ়ি আছে হয় না ফার্স্ট দুটা কার আছে আৰু এটাই কার আছে মানে হেতু তোমাৰ velocity কোন দুটা মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে একে হয় বেলেগ বেলেগ নহয় সো ফার্স্ট অটো 0.0 পৰা 2.5 মানে ফার্স্ট 5 সেকেন্ডত 2.5 বাঢ়িলে
হয় নে নাই স্পীডখন তাৰপিছত আকৌ 5 মিটাৰ পাৰ ছেকেণ্ড বাঢ়িলে তাৰপিছত 5 আকৌ 2.5কে বাঢ়ি আছে ন হয় নে নাই চ' এইটো কি হ'ব এই টেবুলখনত যোনটো দি আছে দ্য টাইপ অফ মোশ্যন prescribed here has what is a uniform acceleration হয় না uniformly accelerated motion হয় ক'ব পাৰি হয় স্যাৰ ইউনিফৰ্ম sir, মোশ্যন পাৰি। নহয় ইউনিফৰ্ম মোশ্যন নহয় কেলে স্পীডখন বাঢ়ি আছে ছেম থাকিলেতো আমি কৰিলোহে যে এইটো ইউনিফৰ্ম মোশ্যন এইটো ইউনিফৰ্ম মোশ্যন কেলে নহয় এইটো ইউনিফৰ্ম মোশ্যন বুলি নকয় এইটোক কয় ইউনিফৰ্মলি এক্সেলাৰেটেড মোশ্যন ডিফাৰেঞ্চটো গম পাইছে ইউনিফৰ্ম মোশ্যন আৰু ইউনিফৰ্ম এক্সেলাৰেটেড মোশ্যনৰ ডিফাৰেঞ্চটো স্যাৰ নে ডাউট আছে কোৱা স্যাৰ আকৌ এবাৰ দিয়কচোন মই কৈ আছোঁ যে did you understand the difference between uniform motion and uniformly accelerated motion ডিফাৰেঞ্চটো গম পাইছা স্যাৰ অকমান পাইছোঁ এই বস্তুটো যদি তোমাৰ ইউনিফৰ্ম মোশ্যন হ'ব লাগিলে হয় তেতিয়া কেনেকুৱা লাগিলে হয় এইটোৰ নিচিনা 0 ইয়াতে ভাবা তোমাৰ আছে 2.5 নহয় 0ৰ পৰাতো 0ই থাকিব অবভিয়াছলি 2.5 গোটেই ৰাস্তাত 2.5 হয় না নাই টাইম বাঢ়ি থাকিব বাট স্পীডখন ছেম থাকিব লাগিব তেতিয়া আমি কি ক'ম এইটো ইউনিফৰ্ম মোশ্যন বুলি ক'ম কিন্তু ইয়াতে কি হৈছে ইকুৱেল এমাউণ্টত বাঢ়ি আছে তাৰমানে যে স্পীড ইজ ইনক্ৰিজিং চ' দেৰ ইজ এ চেঞ্জ ইন স্পীড চ' চেঞ্জ ইন স্পীড হ'লে কি হয় চেঞ্জ ইন স্পীড বা চেঞ্জ ইন ভেল'চিটি মানে এক্সেলাৰেশ্যন হৈ আছে আৰু এইটো কি টাইপৰ এক্সেলাৰেশ্যন চিন্স দ্য ৰেট অফ ইনক্ৰিজিং ইজ হোৱাট কনষ্টেণ্ট হয় নে নাই ৰেটটো কনষ্টেণ্ট হয় নে নাই 2.5কে বাঢ়ি আছে না rate of increase is sir. constant so since the rate of change is constant that is 2.5 meter per second per 5 second so সেইকাৰণে আমি ক'ব পাৰোঁ যে this is a case of uniform motion so এইটোৰ গ্ৰাফ কেনেকৈ আহিব এইটোৰ গ্ৰাফ আহিব এনেকৈ how do you get the graph vt graph for a car moving with uniform acceleration you will get it like this এইটোও 45 ডিগ্ৰীতে হ'ব ধৰিব পাৰিছা স্যাৰ চ' ইয়াতেও ছেম তুমি ইয়াতেও যিকোনো টাইম ইণ্টাৰভেলৰ মাজত আগৰটোত যেনেকৈ ওলাইছিলোঁ ইয়াতেও ছেম T2 আৰু T1ৰ মাজত আমি এক্সেলাৰেশ্যনটো কেনেকৈ ওলাম এক্সেলাৰেশ্যন ওলাব ন এতিয়া কেনেকৈ ওলাম চেঞ্জ ইন ভেল'চিটি ডিভাইড বাই চেঞ্জ ইন টাইম হয় নে নাই চ' কেনেকৈ ওলাম আমি এই T2 আৰু T1ৰ মাজত কিমান এক্সেলাৰেশ্যন হ'ব দিছ ইজ গিভেন বাই দ্য ছেগমেণ্ট AE হয় নে নাই এইখন দিব আমাক এইটো স্যাৰ ধৰিব পাৰিছা নে ডাউট আছে কিবা পাৰিছোঁ so A will give us the acceleration from 20 seconds that is T2 and 10 seconds so 10 আৰু 20 secondsৰ মাজত যোনটো টাইম ইণ্টাৰভেলটো হয় এইটোৰ মাজত আমাৰ এইখন কি দিব টাইম তোমাৰ এক্সেলাৰেশ্যন দিব চিন্স দ্য গ্ৰাফ ইজ অফ এক্সেলাৰেশ্যন গোটেই গ্ৰাফটো এক্সেলাৰেশ্যনে দিয়ে চ' এইটো আমি কেনেকৈ ওলাম আগৰটো নিচিনাই চেঞ্জ ইন y ডিভাইডেড বাই চেঞ্জ ইন x মনত থাকিব সদায় চেঞ্জ ইন y কিন্তু মানে আমি যোনটো চাবা এক্সেলাৰেশ্যনৰ যোনটো ফৰ্মুলা ইয়াতে মিল খাই আছে এক্সেলাৰেশ্যনৰ ফৰ্মুলা কি আছিলে চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই টাইম টেকেন ইয়াতে কিমান 10 to 20 হয় না নাই এৰ পৰা ই এক্সেলাৰেট কৰাৰ মানে এই ইনক্ৰিজ কৰাৰ কাৰণে কিমান টাইম লাগিলে 10 ছেকেণ্ড লাগিলে চ' এইৰ ডিষ্টেঞ্চটো কিমান হ'ব ক'ব পাৰিবা গ্ৰাফৰ পৰা স্যাৰ কোনটো ডিষ্টেঞ্চ নহয় মানে তোমাৰ এইটো এইৰ কাৰণে যোনটো হেৰি হয় তোমাৰ এক্সেলাৰেশ্যনটো কিমান হয় ক'ব পাৰিবা দ্য ভেলু অফ এ উইল বি ইকুৱেল টু ED বাই AD হয় না নাই চ' হোৱাট ইজ ED ইজ নাথিং বাট তোমাৰ এইটো ভাবা কিমান 10 12 14 16 এইটো এনেকুৱা নহয় এইটো তোমাৰ আৰু বেছিকৈ আছে চ' ভাবা এইটো 20 আৰু 40 আছে চ' 20 আৰু 40 এনেকৈ গুচি যাব ঠিক আছে ত' এইটো বেলেগ বেলেগ হয় ত' ওলাব পাৰিবা এক্সেলাৰেশ্যনটো ওলাব পাৰিবা স্যাৰ ট্ৰাই কৰিম মানে কি এইটোতো পাৰিবা এইটো নোৱাৰাৰ কি আছে নাই মই কৈ আছোঁ এনেকুৱা থাকিলে দিলে পাৰিবাতো আগৰটো নিচিনাই ছেম আগৰটো যেনেকৈ আমি কৰিছিলোঁ ছেম আগৰটো ইয়াতে যেনেকৈ কৰিছিলোঁ আমি এইটো
same thing sir. জাস্ট ইয়াতে কি ওলাব ইয়াতে ভেলোচিটি নোলাই ইয়াতে কি ওলাব এক্সেলাৰেশ্যন ওলাব হয় না Sir. আৰু চেঞ্জ ইন y কি হ'ব চেঞ্জ ইন y হ'ব চেঞ্জ ইন ভেলোচিটি আৰু চেঞ্জ ইন x তো অবভিয়াসলি চেঞ্জ ইন টাইমে হ'ব সো ইয়াতে v2 - v1 হ'ব আৰু ইয়াতে t2 - t1 হ'ব ঠিক আছে so you will get the value as beta per second square clear হল so এইখিনি পঢ়িলে গম পাবা হা কিতাপটো পঢ়িবা কিন্তু বাৰবাৰ কৈ আছো মই Sir. নেক্সট কি আছে তোমাৰ ইয়াতে এৰিয়া ওলাব পাৰিম আমি কেনেকৈ এৰিয়া ওলাম এইটোতো এখন ট্ৰেপেজিয়াম হয় হয় না Sir. Trapezium. সো কেনেকৈ ওলাম ফৰ দিছ ট্ৰেপেজিয়াম এইটো ট্ৰেপেজিয়ামটো এনেকুৱা ৰাইট ট্ৰেপেজিয়াম বুলি কয় এইটো এটা ছাইড তোমাৰ পাৰপেণ্ডিকুলাৰ থাকে সো দিছ আৰ দ্য পেৰেলাল ছাইডছ এ বি এণ্ড চি ই হয় না সো এইটোৰ ফৰ্মুলা কি হ'ব হাফ ইনটু ব্ৰেকেটত এ বি প্লাছ চি ই ইনটু এ ডি কিমান হ'ব 20 হ'ব 20 নহয় সৰ 10 হ'ব ধৰিব পাৰিছা Sir. সো এইটো এনেকৈ ওলাব পাৰিবা একদম ইজি ইয়াতে কি কৰিছে এৰিয়া অফ ৰেক্টেংগল এ বি চি ডি কৰিছে তো ৰেক্টেংগলো কৰিব পাৰা ট্ৰাইংগল প্লাছো কৰিব পাৰা সেইটোও পচিবল সো হাফ ইনটু এ বি ইনটু বি চি প্লাছ হাফ ইনটু এ ট্ৰাইংগলৰ ফৰ্মুলা কি ৰাইট ট্ৰাইংগলৰ হাফ ইনটু বেছ ইনটু অল্টিটিউড হয় না মনত আছেনে সো সেইটো এৰিয়াতে সেইটো আছে সো ৰেক্টেংগলৰ এৰিয়া হ'ল এ বি চি ডি এই ৰেক্টেংগল এৰিয়া হ'ল এ বি ইনটু বি চি আৰু ট্ৰাইংগল এ ডিৰ ফৰ্মুলা কি হ'ল হাফ ইনটু এ ডি ইনটু ডি হয় না এ ডি ইজ দ্য পাৰপেণ্ডিকুলাৰ এণ্ড ডি ইজ দ্য বেছ এইটো আছিলে ইউনিফৰ্ম এক্সেলাৰেশ্যনৰ কাৰণে নন ইউনিফৰ্ম এক্সেলাৰেশ্যনত চোৱা কেনেকুৱা হৈ আছে গ্ৰাফখন এইটো নন ইউনিফৰ্ম কেলে ক'ব পাৰোঁ বিকজ দিছ ইজ নট 45 ডিগ্ৰী হয় না এই এংগলটো কিমান হয় ইট ইজ লেছ দেন 45 ডিগ্ৰী য়েছ অৰ নো Yes, sir. এইটো ইনক্লাইনেশ্যনটো চোৱা এইটো ইনক্লাইনেশ্যন চোৱা চেম নহয় এইটো অলপ বেছি তলত অলপ আছে তো দিছ এংগল ইজ লেছ দেন 45 ডিগ্ৰী হয় না so since the angle is less than 45 degree so we can say that this is non-uniform acceleration this is non-uniform deceleration হয় না ডিসেলারেট কৰি আছে টাইম বাঢ়ি আছে কি কমি আছে ভেলোচিটি কমি আছে Sir. ভেলোচিটিখন কমি গৈ আছে সেইকাৰণে দিছ ইজ নন ইউনিফৰ্ম ডিসেলাৰেশ্যন মনত থাকিব Sir. থাকিব নেক্সট ইজ তোমাৰ ভেলোচিটি এইখন চোৱা নাম্বাৰ বি গ্ৰাফখন চোৱা বি গ্ৰাফত কি হৈ আছে এইখিনিৰ পৰা এইখিনি কি হৈ আছে কোৱাচোন এই জিৰ'ৰ পৰা এইখিনি টাইমলৈকে এইটো লাইনত কি হৈ আছে কোৱাচোন দিছ ইজ নন ইউনিফৰ্ম কেলৈ নন ইউনিফৰ্ম এই এংগলটো কিন্তু 45 নহয় অ'কে sir. বাট ইয়াতে কি হৈ আছে ইয়াতে নন ইউনিফৰ্ম বাট ইনক্ৰিজিং তাৰমানে পজিটিভ এক্সেলাৰেশ্যন পজিটিভ নন ইউনিফৰ্ম এক্সেলাৰেশ্যন মনত থাকিব এইখিনি ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্টত কি হৈ আছে ছেকেণ্ড পাৰ্ট ইজ অলছ' নট 45 ডিগ্ৰী চ' সেইকাৰণে কি হৈ আছে দিছ ইজ চ' উই কেন চে ডেট দিছ ইজ নন ইউনিফৰ্ম এইটো এনেও নন ইউনিফৰ্ম হয় কিন্তু বিকজ গোটেই মানে তোমাৰ গ্ৰাফটো কি আছে এবাৰ ওপৰত গৈ আছে এবাৰ তলত গৈ আছে এনেকুৱা হ'লে তোমাৰ ইউনিফৰ্ম নহয় অ'কে চ' তলত কি হৈছে এইটো ডিচেলাৰেশ্যন এইখিনি ছেকশ্যনৰ কাৰণে কি হৈ আছে তাৰমানে ফ্ৰম দিছ টাইম বা এইখিনি টাইমৰ পৰা এইটো টাইমলৈকে ঠিক আছে এই দুটা টাইমত কি হৈ আছে তোমাৰ ডিচেলাৰেট কৰি আছে গাড়ীখন শ্ল' হৈ গৈছে প্লাছ তাৰপিছত কি হ'ব এইটো টাইমৰ পৰা তোমাৰ এইটো টাইমলৈকে ধৰিব পাৰিছানে ফৰ দিছ পাৰ্ট অফ দ্য গ্ৰাফ Sir, again the velocity is increasing. Velocity is increasing that is why there is an acceleration positive acceleration but it's non-uniform okay plus এইখিনি কিন্তু ডিসেলারেট কৰি আছে এইখিনি স্লো গৈ আছে Sir. so from this time to this time acceleration kon slow হৈ গৈ মানে গাড়ীখন স্লো হৈ গৈছে speed is decreasing that is why speed is decreasing with increase in time that is why you can say that this is negative acceleration or deceleration but that is also non-uniform so এই গোটেই জাৰ্নিটো কি হয় নন ইউনিফৰ্ম এক্সেলাৰেশ্যন হৈ আছে এবাৰ বাঢ়ি আছে এবাৰ কমি আছে হয় না so that is also নন ইউনিফৰ্ম এক্সেলাৰেশ্যন মনত থাকিব তো বুজি পাইছা গ্ৰাফখিনি sir, পাইছোঁ চ' অলপ পঢ়িবা এইখিনি যদি পঢ়ি নুবুজা তেতিয়া কিন্তু অসুবিধা পাবা
তো ট্ৰাই টু ষ্টাডি 8.4 মানে টিল 8.4 মানে এইখিনিলৈকে পঢ়াৰ ট্ৰাই কৰিবা। এই দুটা টেবল আছে ইয়াতে এইখিনিলৈকে আপ টু হিয়াৰ, ঠিক আছে। পেজ নাম্বাৰ 106। চ' একদম ষ্টাৰ্টিঙৰ পৰা 106 লৈকে পঢ়িবা। অ'কে, পাৰিবা পঢ়িবলৈ? স্যার বুজিতো পাইছা, মই নোটছখিনি পঠাই দিম, কপিত লিখি ল'বা নোটছখিনি। এণ্ড ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য গ্ৰাফছ, যে গ্ৰাফত কি কৰিছে, কেনেকৈ কৰিছে। এক য'ত লিখাবিলাক আছে, লিখাবোৰ হেৰিৰ লগত মিলাবা, এই তোমাৰ ডায়েগ্ৰামৰ লগত মিলাবা, ঠিক আছে। স্যার এণ্ড ট্ৰাই টু আণ্ডাৰষ্টেণ্ড যে ইয়াতে যোনটো দিছে যে ABCD আণ্ডাৰ ভেলচিটি গ্ৰাফটো ABCDE যোনটো এৰিয়া হয় সেইটো আমাৰ ওলাব লাগিব। চ' এইটো কোনটো মিলাই আছে, এই ব্লু কালাৰ ৰিজনটো হয়, এনেকুৱাকৈ মিলাব ট্ৰাই কৰিব। বুজিব পাৰিছা গ্ৰাফবোৰ গোটেইকেইটা? ইণ্টাৰপ্ৰিটেশ্যন অল দ্য গ্ৰাফছ, এইটো গ্ৰাফ, sir, এইটো পাইছোঁ। গ্ৰাফ, এইটো গ্ৰাফ, এইকেইটা গ্ৰাফ। চ' এইকেইটা এনেকুৱাকৈ মই কুৱেশ্যন বনাই আছোঁ, দি দিম একেলগে। সেইকাৰণে তোমাক পঢ়াই আছোঁ কাৰণে মই দিয়া নাই গ্ৰুপত, সিহঁতৰো বাকী আছে। চ' সেইখিনি মই দি দিম এক্সট্ৰা কুৱেশ্যনছ। অ'কে, কোয়েশ্চনস কি হয় মানে? নাই তুমি বুকৰ কেইটা কৰা আগত, বুকৰখিনি কৰা। বুকত যিমান আছে ভিতৰত চোৱা, এইখিনি সৰু এনেকুৱা কুৱেশ্যনছ কিছুমান থাকে, এইবিলাক কৰি থাকা। এক্সট্ৰা কুৱেশ্যন যিমান ফ্ৰম ইনচাইড দ্য বুক এজ ৱেল এজ এটা তাতে ছেকশ্যন থাকিব নিউমাৰিকেলছ প্লাছ এই গ্ৰাফৰ ইণ্টাৰপ্ৰিটেশ্যন, এইবোৰ থাকিব যে ইউনিফৰ্ম হয় নে নাই, নন ইউনিফৰ্ম হয় নে নাই। তো সেইবোৰ তোমাক বনাই আছোঁ মই কুৱেশ্যন পেপাৰটো, তোমাক এক্সট্ৰা কুৱেশ্যনবিলাক পালে দি দিম, ঠিক আছে। আচ্ছা হ'ব। মই এক্সট্ৰা কুৱেশ্যন দিওঁ ছায়েন্সত, তুমিতো গম নোপোৱা। এক্সট্ৰা কুৱেশ্যন দিওঁ মানে কিতাপৰ কুৱেশ্যনবোৰ যদি তুমি নিজে লিখি পঠাব লাগিব, প্লাছ মই এক্সট্ৰা কুৱেশ্যন দিম, সেইখিনিও পঠাব লাগিব, মই চেক কৰি দিম। অ'কে, আৰু এনচাৰ নিজৰ পৰা লিখাৰ ট্ৰাই কৰিবা, বিকজ ক্লাছ 9ত উঠিছা এতিয়া। এনেকুৱা কুৱেশ্যন দিব, মানে এনেকুৱা নহয় যে তুমি গোটেই কিতাপৰ পৰা কুৱেশ্যন বনাই শিকি আহিবা, লিখিব পাৰিবা, এনেকুৱা নহয়। এতিয়া তোমাৰ ইউ হেভ টু ফ্ৰেম ইউৰ অ'ন আনচাৰ্ছ, ঠিক আছে। চ' যেতিয়া তুমি এক্সট্ৰা কুৱেশ্যন ছল্ভ কৰিবা, কিতাপটো পঢ়িবা, NCERT ভালকৈ পঢ়িবা, বাৰে কৈ আছোঁ। NCERT লাইন বাই লাইন বুজিব ট্ৰাই কৰিবা, ঠিক আছে। অ'কে স্যার। মইতো ক'ম যে তুমি লাগিলে RD শৰ্মা নপঢ়া, তুমি বেলেগ কিতাপ ৰেফাৰেঞ্চ বুক নপঢ়া, ডাজেণ্ট মেটাৰ, বাট NCERTখন এভৰি লাইন শুড বি ক্লিয়াৰ। অ'কে, এইবিলাক কিতাপ পঢ়িলেতো ভাল, বাট নপঢ়িলেও ইমান দিগদাৰ নাই, বিকজ 80% অফ দ্য কুৱেশ্যনছ উইল কাম ফ্ৰম NCERT itself। অ'কে, চ' NCERTখন একদম ৱেল ভাৰ্ছড হ'ব লাগিব, ক্লিয়াৰ? ইয়েস স্যার। ঠিক আছে। চ' ট্ৰাই টু ৰিড দ্য NCERT পাৰ্ট। চ' গ্ৰাফখন নোটছখিনি লিখিবা, কপি মেইনটেইন কৰি আছা নে নাই? স্যার আছে। চ' গ্ৰাফখিনি মানে ট্ৰাই কৰিবা। মই যেনেকৈ গ্ৰাফ ড্ৰ কৰিছোঁ ইয়াতে, এইবিলাক নালাগে, কিতাপত যোনটো মই লিখিছোঁ সেইটো এনে ৰাফলি ড্ৰ কৰিব পাৰা, বাট এইবোৰ ড্ৰ কৰিবা ভালকৈ উইথ স্কেল, ঠিক আছে। তো স্কেল দি ল'ম মানে মেজাৰমেণ্টটো। মেজাৰমেণ্টটো স্কেল দি ল'বা। তুমি লাইনকেইটাও স্কেল দিয়ে ড্ৰ কৰিবা, ডটেড লাইনছবোৰ, তাৰপিছত সেইবোৰ। মইতো ইয়াতে স্কেল নাই কাৰণে ডাইৰেক্টলি হাতেদি ড্ৰ কৰিছোঁ, ফ্ৰী হেণ্ড। বাট ডোণ্ট ইউজ ফ্ৰী হেণ্ড, ঠিক আছে। এক্সাম হওক বা হেৰি হওক, মানে এইটো গ্ৰাফ যেনেকৈ, এইটো তুমি ইউনিটছ লৈ কৰিবা, ঠিক আছে। ইয়াতে ইউনিটটো লিখিবা ছাইডত, যে স্কেলটো লিখিবা, হয় নে নাই? অলৱেজ ৰাইট দ্য স্কেল হিয়াৰ এলং X axis, এলং Y axis, হয় নে নাই? এইবোৰ লিখিবা, অ'কে। থাকিব। অ'কে স্যার। So this is how it is done. So অকল পঢ়িলে গম পাবা, আজি যি পঢ়ালোঁ সেইখিনি গম পাবা। স্পেচিয়েলি গ্ৰাফৰ পাৰ্টটো বুজা, বিকজ এই গ্ৰাফখিনি আমি ইউজ কৰি, ইউজিং দিছ গ্ৰাফছ, মেইনলি দ্য ভেলচিটি টাইম গ্ৰাফ, এইটো ইউজ কৰি আমি এই তিনিটা ইকুৱেশ্যন দেখা পাইছা ন? দেখা পাইছা এই তিনিটা ইকুৱেশ্যন? এই তিনিটা ইকুৱেশ্যন আমি ডিৰাইভ কৰোঁ, আৰু এই ডিৰাইভেশ্যনটো এক্সামত দিব পাৰোঁ। অ'কে, বুজিব পাৰিছা? ঠিক আছে। চ' নেক্সট ক্লাছত উই উইল ষ্টাডি দ্য ইকুৱেশ্যনছ অফ মোশ্যন। এই টেবলবোৰ চাবা, এই টেবল 8.4, টেবল 8.5, এইবিলাক প্লটিং হয়, ঠিক আছে। চাবাচোন, কপিত ট্ৰাই কৰিবাচোন, পঠাবা, ঠিক আছে।
ইয়াতে এক্সট্ৰা কুৱেশ্যন কিছুমান আছে sir. বুকৰ কুৱেশ্যন আছে ইয়াতে কিছুমান so we will use the VT graph to solve this মানে find to derive this equations of motion clear এই equations of motion use কৰি আমি sums কৰিব পাৰিম ঠিক আছে বেলেগ বেলেগ সিচুৱেচনত বেলেগ বেলেগ ইকুৱেশ্যন ইউজ হয় বেসড অন what is given what you have to find so সেই বস্তুটো আমি এই ইকুৱেশ্যন বেলেগ বেলেগ ইকুৱেশ্যন ইউজ কৰি ওলাব পাৰোঁ ওকে সো নেক্সট ক্লাছত এইটো পঢ়াম সো পঢ়িবা এইখিনিলৈকে কোনখিনিলৈকে মনত আছে ন এইখিনিলৈকে up to this part page number 107 questions okay Okay, sir. so next Sunday আকৌ বহিম next Saturday Sir, কালি তো হ'ব? কালি জয়েন কৰিবা অবভিয়াছলি কালি তোমাৰ চাপ্টাৰ 2 ষ্টাৰ্ট কৰিম দ্যাট উইল বি ৰেগুলাৰ ক্লাছ তোমাৰ ক্লাছটো বেকলগ ক্লাছ চলি আছে এতিয়া এইখিনি মানে স্যাটাৰডে সানডেটো বেকলগ ক্লাছ মানে তাতে আমি তোমাৰ এক্সামৰ আগলৈকে আমাৰ শেষ হৈ যাব মানে বায়োলজি চাপ্টাৰ 2 চাপ্টাৰ 1 চাপ্টাৰ 5 এণ্ড চাপ্টাৰ 8 চাপ্টাৰ 8 খন কিয় বুজাই আছোঁ বিকজ কেমিষ্ট্ৰিটো শেষ হোৱাৰ পিছত চাপ্টাৰ 9 ষ্টাৰ্ট কৰিম চাপ্টাৰ 9 ইজ ফিজিক্স চাপ্টাৰ তো ফিজিক্স চাপ্টাৰটো সেইটোত লাগিবই কনচেপ্ট ওকে চাপ্টাৰ 2 ইজ ইণ্ডিপেণ্ডেণ্ট চাপ্টাৰ 1 খন নুবুজিলেও চাপ্টাৰ 2 টো বুজিবা বুজি পাইছা Sir. সো কালি টাইমটো গম পোৱা 8 PM পাৰিবানে Okay, sir. Sir, পাৰিম. নে তোমাৰ সেইটো টিউচন এতিয়াও চলি আছে কালি দেউতাক ক'ব নেকি চাগে? কালি কিন্তু 8টাৰ পৰা মই ক্লাছ ষ্টাৰ্ট কৰিম দেই sir, হ'ব। অঁ ঠিক আছে জইন কৰিবা এইখনে গ্ৰুপ হয় ঠিক আছে এইখনে লিংক হয় তুমি যোনটো এতিয়া ক্লাছ কৰি আছা সেইটোৱে হয় sir, হ'ব। ঠিক আছে চ' বাই বাই গুড নাইট কিবা অসুবিধা পালে ভিডিঅ'বোৰ চাবা ভিডিঅ'বোৰ প্লেলিষ্টত আছে তোমাকতো বেকলগৰ প্লেলিষ্টৰ লিংকটো দিছিলোঁ sir. ঠিক আছে চাবা এইখিনি অ'কে থেংক ইউ বাই বাই গুড নাইট Okay, sir. Thank you, sir. Bye, sir.